আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 নতুন মেথছ কিতাপৰ অনুশীলনী 7.1 ৰ কুৱেশ্যন নং 1 ৰ পৰা 10 লৈকে আটাইখিনি অংক একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমালোকৰ গোটেই বছৰটো মই গাইড কৰিম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 7.1 ৰ আটাইখিনি অংক কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। তো আগৰ ভিডিঅ'সমূহত মই তোমালোকক চেপ্টাৰ 6 লৈকে শেষ কৰাইছিলো। তো আগৰ ভিডিঅ'সমূহ যদিহে তোমালোকে চোৱা নাই, আজিৰ ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা বা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰে ক্লাছ 9 মেথছ বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে ক্লাছখিনি পাই যাবা। তো আজিৰ অনুশীলনী 7.1 আৰম্ভ কৰাৰ আগতে মই তোমালোকক কেইটামান বস্তু বুজাই লওঁ। তো প্ৰথমতে তোমালোকে জানিব লাগিব যে সৰ্বসম ত্ৰিভুজ মানে কি। সৰ্বসম ত্ৰিভুজৰ বিষয়ে জানিব লাগিব। তো ধৰি লোৱা মই ইয়াতে ধৰি লৈছো যে ABC এটা ত্ৰিভুজ আৰু ইফালে আৰু এটা ত্ৰিভুজ মই ধৰি লৈছো যে DEF ত্ৰিভুজ। ওকে, তো চোৱা সৰ্বসম এইটো ত্ৰিভুজৰ কেতিয়া সৰ্বসম হ'ব? চোৱা কেতিয়া সৰ্বসম হ'ব? যেতিয়া এই ত্ৰিভুজটো আনি এই ত্ৰিভুজটোৰ ওপৰত আমি থৈ দিলে একে আকাৰৰ হৈ যাব বা একে হেৰি হৈ যাব। তো চোৱা ইয়াতে যদি মই এই AB বাহুডাল DE ৰ সমান বুলি কওঁ, তাৰপিছত BC টো যদি EF ৰ সমান হয় আৰু AC টো যদি DF ৰ সমান হয়, তেতিয়াহ'লে চোৱা এইটো এটা শৰ্ত, এইটো এটা শৰ্ত, এইটো এটা শৰ্ত, তিনিটা শৰ্ত। ঠিক একেদৰে এই কোণটোৰ সমান হ'ব লাগিব, এই কোণটোৰ সমান হ'ব লাগিব, এই কোণটোৰ সমান হ'ব লাগিব, তেতিয়া আমি ক'ম ত্ৰিভুজটো সৰ্বসম ত্ৰিভুজ। তো চোৱা ইয়াতে মই কৈছো যে ABC ত্ৰিভুজ আৰু DEF ত্ৰিভুজৰ ABC ত্ৰিভুজৰ AB আৰু DEF ৰ DE সমান। তাৰপিছত BC টো EF ৰ সমান, তাৰপিছত AC টো DF ৰ সমান। ওকে, এইটো হ'ল কি সৰ্বসম ত্ৰিভুজৰ ক্ষেত্ৰত। ওকে, তো ইয়াতে মই যদি কি কৰো, এটা উদাহৰণ যদি লওঁ, চোৱা যদি মই ত্ৰিভুজ ABC যদি লওঁ আৰু ইফালে যদি মই কি কৰো ত্ৰিভুজ DEF যদি মই লওঁ, তেতিয়াহ'লে চোৱা এই কোণটো যদি মই 60 ডিগ্ৰী যদি লওঁ, তেতিয়াহ'লে এই কোণটো কিমান হ'ব? 60 ডিগ্ৰী হ'ব। ঠিক আছে, তাৰপিছত মই এটা বাহু যদি এই বাহুটো যদি মই 5 চেণ্টিমিটাৰ ধৰো আৰু এই বাহুটো 5 চেণ্টিমিটাৰ ধৰো, তেতিয়াহ'লে চোৱা আমাৰ দুটা শৰ্ত হ'ল। তো আমাক আৰু এটা শৰ্ত লাগে। তো আৰু এটা শৰ্ত কৰিবলৈ মই ধৰি লৈছো এইটো 30 ডিগ্ৰী আৰু এইটো ধৰি লৈছো মই 30 ডিগ্ৰী। ওকে, তাৰপিছত তিনিটা শৰ্ত হৈ গ'ল। মানে চোৱা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF ৰ পৰা তোমালোকে এনেকে সৰ্বসম কৰিবা। চোৱা তো আমি কি পাম যে চোৱা আমি পাম যে BC বাহুডাল EF ৰ সমান, অৰ্থাৎ BC ইকুৱেল টু EF। তাৰপিছত আমি এংগল BCA অৰ্থাৎ C কোণটো 60 ডিগ্ৰী আৰু সিফালেও EFD এইটো আমি কিমান পাইছো? 60 ডিগ্ৰী। গতিকে এইটো লিখিলো। তাৰপিছত আকৌ আমি এংগল CAB এংগল FDE এইটো কি দুয়োটা সমান পাইছো, কাৰণ এইটো 30 ডিগ্ৰী, এইটো 30 ডিগ্ৰী। আমি কেইটা শৰ্ত পাই গলো? দুটা শৰ্ত পাই গলো। অৰ্থাৎ কি হ'ব? এটাকে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ DEF। কি শৰ্ত মতে চোৱাচোন, এইটো কোণৰ ক্ষেত্ৰত হৈছে, এইটো কোণৰ ক্ষেত্ৰত হৈছে, কিন্তু এইটো কি বাহুৰ ক্ষেত্ৰত। গতিকে কি হ'ব? দুটা এংগল মানে দুইফালে দিম আৰু এটা চাইড মানে কি, চোৱা এংগল মানে হ'ল এইটো হ'ল কোণ আৰু এইটো চাইড মানে হ'ল বাহু আৰু এইটো এংগল মানে কি কোণ। তো এংগল চাইড এংগল, কোণ বাহু কোণ, ইয়াতে দুটা কোণৰ কথা কৈছে, সেইটো কাৰণে কোণ দুটা চাইডত লিখিছো, আৰু এটা বাহুৰ কথা কৈছে, সেইটো কাৰণে বাহুটো ক'ত লিখিছো? মাজত লিখিছো। তো এনেকে আমি কি কৰিম? ত্ৰিভুজ দুটা কি কৰিম? সৰ্বসম কৰিম। এই বস্তুখিনি তোমালোকৰ এই অনুশীলনী 7.1ত লাগিব, সেইটো কাৰণে মই তোমালোকক এইখিনি বস্তু আগতীয়াকে কৈ দিছো। এতিয়া চোৱা ত্ৰিভুজ দুটা যিহেতু আমি কি কৰিছো? সৰ্বসম দেখুৱাইছো, গতিকে সৰ্বসম ত্ৰিভুজৰ আটাইখিনি অংশ কি হৈ যায়? সমান হৈ যায়। তো এইটো কোণৰ সমান হৈ যাব, এইটো বাহু হৈ যাব। তো যিটো বাহু ৰৈ আছে সেইটো বাহুক AB, আৰু যিটো বাহু সিটোত ৰৈ আছে মানে বাকী আছে, সেইটো আমি সমান বুলি দেখুৱাব পাৰো। আৰু এইটোক কোৱা হয় CPCT বুলি কোৱা হয়। এইটোক কি বুলি কোৱা হয়? CPCT। তো এতিয়া আমি বুজিম যে CPCT মানে কি। CPCT মানে হ'ল সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ। CPCT মানে কি? সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ কি থাকে? সমান থাকে। অনুৰূপ অংশবোৰ সমান। ওকে, এইটো হ'ল CPCT। ওকে, এতিয়া আমি জানিম যে সৰ্বসম ত্ৰিভুজ দুটা সৰ্বসম হবলৈ কিছুমান বিধি আছে, সেই বিধিসমূহ আমি জানিব লাগিব। চোৱা এক নম্বৰ হ'ল যে
সাইড এঙ্গেল সাইড অর্থাৎ বাহু কোণ বাহু এইটো শর্ত মতে কি হয় ত্রিভুজ এটা সৰ্বসম হয় ওকে তো অসমীয়াতে লিখি লোৱা যে বাহু কোণ বাহু মানে আমি এটা ত্রিভুজ দুটা ত্রিভুজৰ যদি দুটা বাহু আৰু এটা কোণ আমি সমান দেখাব পাৰো তেতিয়া ত্রিভুজটো কি হৈ যাব সৰ্বসম হৈ যাব নেক্সট আমি ক'ব পাৰো যে এঙ্গেল সাইড এঙ্গেল অৰ্থাৎ এঙ্গেল মানে হল কোণ তাৰপিছত কি কোণ বাহু কোণ তাৰপিছত 3 নম্বৰ হল কোণ বাহু এনেকে ক'ব পাৰা যে কোণ বাহু অৰ্থাৎ এঙ্গেল এঙ্গেল সাইড কোণ বাহু অৰ্থাৎ দুটা কোণ আৰু এটা বাহু দুটা ত্ৰিভুজৰ যদি আমি দুটা কোণ আৰু এটা বাহু যদি আমি সমান দেখাব পাৰো তেতিয়াও কি হ'ব সৰ্বসম হ'ব তো নেক্সট চোৱা যদি সাইড 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 যদি হয় অৰ্থাৎ বাহু 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 যদি দুটা ত্ৰিভুজৰ আমি বাহু 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 তিনিটা বাহু যদি আমি সমান দেখাব পাৰো তেতিয়াও কি হয় ত্ৰিভুজ দুটা সৰ্বসম হয় তো নেক্সট চোৱা আৰু এটা শৰ্ত হল এই বস্তু তোমালোকে ভালদৰে জানিব লাগিব ক বা এইটো কোৱা হয় সমকোণ কৰ্ণবাহু সমকোণ কৰ্ণবাহু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এইটো ব্যৱহাৰ হয় তো এইটো আমি পিছৰ পৰ্যায়ত পাম তোমালোকে ভালদৰে চাই থাকা যে সমকোণ কৰ্ণবাহু ওকে তো এই পাঁচটা প্ৰকাৰে কি হয় ত্ৰিভুজ সৰ্বসম হয় তো তোমালোকে এই পাঁচটা নিয়ম ভালদৰে জানিব লাগিব তো এইখিনি ওভাৰঅল কনসেপ্টখিনি তোমালোকে জানিলে অনুশীলনী 7.1 ৰ অংকখিনি একেবাৰে সহজতে কৰিব পাৰিবা তো এতিয়া আমি অনুশীলনী 7.1 ৰ অংকখিনিলৈ যাওঁ তোমালোকে এইখিনি ভালদৰে আকৌ পাতি লোৱা মই প্ৰথমবাৰ আকৌ শেষলৈ দেখুৱাই দিছো ভালদৰে তোমালোকে অংকটো পাতি ল'বা ওকে এতিয়া আমি অনুশীলনী অংকখিনি কৰিলে একেবাৰে ইজি হৈ যাব তো চোৱা তেতিয়া চোৱা অনুশীলনী 7.1 ৰ 1 নম্বৰ কোৱেশ্চন আমাক কি কৈছে চতুৰ্ভুজৰ এবিসিডি এটা কি চতুৰ্ভুজ তো আমাক কৈছে AC = AD এবিসিডি চতুৰ্ভুজৰ AC বাহুডাল এই AD বাহুৰ সমান আৰু AB এ এংগল 1 সমদ্বিখণ্ডিত কৰিছে এই AB এ কি কৰিছে এংগল 1 সমান ভাগত এই AB বাহুডালে এংগল 1 সমান ভাগত দুটা ভাগত ভাগ কৰিছে তো দেখুৱা যে ত্ৰিভুজ ABC আমাক কৈছে এই ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD এই দুটা ত্ৰিভুজ আমি কি কৰিব লাগে সৰ্বাংগসম আমি দেখুৱাব লাগে আৰু যত BC আৰু BD সম্পৰ্কে আমি কি কম BC আৰু BD সম্পৰ্কে তুমি কি কবা এনেকে কৈছে তো চোৱা ইয়াতে আমি কি কৰিম এই ত্ৰিভুজ দুটা সৰ্বাংগসম দেখুৱাবলৈ আমি টোটাল তিনিটা শৰ্ত আমি উলিয়াব লাগিব তো সব প্ৰথম যেটো শৰ্ত হেতু পাম যে এই বাহুডাল এই বাহুৰ সমান যদি আমি কি কৰো আমাক কৈছে ত্ৰিভুজ ABC আৰু ABD এই দুটা ত্ৰিভুজ তো প্ৰথমতে আমি কি পাম চোৱা যে এই ABD ত্ৰিভুজৰ AD আৰু ABC ত্ৰিভুজৰ AC তো এই বাহু দুটা কি হ'ব সমান হ'ব তো এই এটা শর্ত আমি পাই গলো আৰু এটা শর্ত আমি কি পাম যে এঙ্গেল DAB = এঙ্গেল CAB মানে এই এঙ্গেল A টো সমান ভাগত ভাগ হৈছিলে বুলি কৈছিলে হয় নহয় গতিকে আমি এটো দেখাব পাৰিম নেক্সট আমি আৰু এটা বস্তু দেখাব পাৰিম যে এই AB বাহুডাল দুইটা ত্ৰিভুজতে আছে অৰ্থাৎ সাধাৰণ বাহু তো তিনিটা শর্ত পাই গৈছো মানে আমি ত্ৰিভুজ দুটা কি দেখাব পাৰিম সৰ্বাংগসম দেখাব পাৰিম তো এইকেইটা শর্ত ব্যৱহাৰ কৰি আমি এতিয়া ত্ৰিভুজ দুটা কি কৰিম সৰ্বাংগসম কৰিম তো এতিয়া চোৱা তো চোৱা যিখিনি আমাক দিয়া আছে যে দিয়া আছে চতুৰ্ভুজ ABCD দিয়া আছে চতুৰ্ভুজ ABCD AC বাহুডাল AD ৰ সমান ওকে আৰু AB এ এংগল 1 কি কৰিছে সমদ্বিখণ্ডিত কৰিছে সমদ্বিখণ্ডিত কৰিছে তো প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ABD সেইটো আমি প্ৰমাণ কৰিব লাগে সো মই যিখিনি পইণ্ট কৈছো সেইখিনি আমি ব্যৱহাৰ কৰি আমি কি কৰিম প্ৰমাণ কৰিম চোৱা যে প্ৰমাণ যেহেতু AB এংগল A ৰ সমদ্বিখণ্ডক হয় নহয় AB টু এংগল A এই এংগল A টোক সমান ভাগত ভাগ কৰিছে গতিকে আমি কি ক'ব পাৰো এংগল BAC = এংগল BAD তো চোৱা যে যেহেতু AB হল এংগল A ৰ সমদ্বিখণ্ডক এটাকে কি হ'ব যে এংগল BAC = এংগল BAD এংগল কি হ'ব BAD তো এটা আমি দি থম 1 নম্বৰ সমীকৰণ বুলি
আমি যেটো প্ৰথমটো কৰিম ওকে তো তাৰ পিছত চোৱা এতিয়া আমাক যেহেতু প্ৰমাণ কি কৰিব দিছে সৰ্বাংগ সম কৰিব দিছে এতিয়া যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD পৰা কি পাম আমি প্ৰথমতে পাম যে এই দুটা ত্ৰিভুজৰ পৰা আমাক যেহেতু তিনিটা শৰ্ত উলিয়াব লাগে এই AC = AD তো AC = AD এটা আমি ক'ৰ পৰা পালো যেটো আমাক দিয়া আছে ওকে এটা আমাক দিয়া আছে তো তাৰ পিছত আমি কি পাম এটো চোৱা যে আমি এক নম্বৰত কি পাইছো যে এংগল BAC = এংগল BAD হয় নহয় তো এংগল BAC = এংগল BAD ক'ৰ পৰা পাইছো এটো একৰ পৰা তো কেইটা শর্ত হল দুটা শর্ত হল তো আৰু এটা শর্ত লাগে হয় নহয় তো আৰু এটা শর্ত আমি কেনেকে পাম চোৱা যে ABC ত্ৰিভুজ আৰু ABD ত্ৰিভুজ দুয়োটাতে কি আছে চোৱা এই AB আছে না নাই মানে দুয়োটা ত্ৰিভুজতে কি আছে এই যেটো লাইন আছে অৰ্থাৎ এই যেটো হেৰি আছে AB যেটো বাহু আছে এই AB বাহুটো দুয়োটা ত্ৰিভুজতে আছে গতিকে আমি কম যে AB = AB দুয়োটা ত্ৰিভুজতে কি আছে AB আছে মানে কি এটো সাধাৰণ বাহু ওকে তো তিনিটা শর্ত পাই গৈছো মানে আমি কি কৰিব পাৰিম এতিয়া যে ত্ৰিভুজ দুটা সৰ্বসম বুলি আমি ক'ব পাৰিম এটাকে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ABD কি শর্ত মতে হৈছে চোৱাচোন যে দুটা বাহু আৰু এটা কোণ গতিকে সাইড এংগল সাইড শর্ত মতে কি আছে ত্ৰিভুজ দুটা সৰ্বাংগসম হৈছে ঠিক আছে সাইড এংগল সাইড মানে কি বাহু কোণ বাহু চোৱা যে বাহু কোণ বাহু শর্ত মতে কি হৈছে ত্ৰিভুজ দুটা সৰ্বাংগসম হৈছে তো ইয়াতে এইটো বাহু আৰু এটা কোণৰ কথা কৈছে হয় নহয় সেইটো কাৰণে আমি কোণটো কি কৰিছো মাজত লিখিছো ঠিক আছে তো চোৱা আমি যেহেতু ABC আৰু ABD চোৱা যে ABC আৰু ABD ত্ৰিভুজ দুটা আমি যেহেতু সৰ্বাংগসম দেখুৱাইছো গতিকে আমি ক'ব পাৰো যে সৰ্বাংগসম ত্ৰিভুজৰ আটাইকেইটা অংশ সমান থাকে গতিকে আমি কি ক'ব পাৰো BD = BC আমি ক'ব পাৰো কি শর্ত মতে CPCT শর্ত মতে তো শেষত লিখি দিবা যে এটাকে BD = কি BC কি শর্ত মতে CPCT শর্ত মতে তো এটো হৈ যাব কি আমাৰ এক নম্বৰটোৰ সমাধান ঠিক আছে যেহেতু আমাক BD আৰু BC সম্পৰ্কে কিবা এটা ক'ব দিছিলে তো তোমালোকে ভালদৰে ভিডিওটো পজ কৰি অংকটো ভালদৰে পাতি লোৱা ওকে সো এতিয়া আমি নেক্সট 2 নম্বৰটো কৰিম চোৱা এতিয়া চোৱা 2 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে ABCD এটা চতুৰ্ভুজ ইয়াতে ABCD এটা চতুৰ্ভুজ যাৰ আমাক কৈছে AD বাহুটো BC ৰ সমান অৰ্থাৎ এই AD বাহুটো BC ৰ সমান আৰু এংগল DAB এই এংগল A কোণটো এই B কোণটোৰ সমান তেন্তে আমাক প্ৰমাণ কৰিব দিছে যে ত্ৰিভুজ ABD ফাৰ্স্ট আমাক প্ৰমাণ কৰিব দিছে ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ BAC এই ত্ৰিভুজৰ সৰ্বাংগসম দেখুৱাব দিছে ইয়াৰ পিছত আমাক কৈছে BD = AC অৰ্থাৎ BD = AC তো চোৱা এই ABD আৰু ABC এই দুটা ত্ৰিভুজ যেতিয়া আমি কি কৰো সৰ্বাংগসম দেখুৱাম তেতিয়া অটোমেটিক 2 নম্বৰটো কি হ'ব সমান হৈ যাব হয় নে নহয় তো সমান হৈ যোৱাৰ পিছত এংগল ABD = এংগল BAC এংগল ABD অৰ্থাৎ B কোণটো আৰু এংগল BAC পিছৰ পৰ্যায়ত আমাক সমান দেখুৱাব দিছে তো প্ৰথমতে চোৱা আমাৰ মেইন টাৰ্গেটটো হ'ল এই দুটা ত্ৰিভুজ সৰ্বাংগসম কৰা তো চোৱা ফাৰ্স্ট ABD আৰু BAC এই দুটা ত্ৰিভুজ আমি কেনেকৈ সৰ্বাংগসম দেখুৱাম এই বাহুটো এই বাহুৰ সমান তাৰপিছত AB = AB সাধাৰণ বাহু হয় নহয় AB = AB দুটা শৰ্ত পাই গৈছো তাৰপিছত নেক্সট আৰু এটা শৰ্ত আমি কেনেকৈ উলিয়াম চোৱা যে ABD আৰু BAC তো এইটোৰ ক্ষেত্ৰত চোৱা এই ত্ৰিভুজৰ ক্ষেত্ৰত এংগল B2 আৰু এই ত্ৰিভুজৰ ক্ষেত্ৰত ABD ত্ৰিভুজৰ ক্ষেত্ৰত এংগল A2 কি সমান গতিকে আমি তিনিটা শৰ্ত পাই গৈছো মানে আমি ত্ৰিভুজটো কি দেখুৱাব পাৰিম সৰ্বাংগসম দেখুৱাব পাৰিম তো স্টেপ বাই স্টেপ ভালদৰে চাই যাও মই চিত্ৰটো এনেদৰে আঁকি লৈছো এক্সট্ৰাকে যাতে তোমালোকক যেতিয়া মই তলফালে অংকটো কৰাম এনেকৈ লৈ যাব পাৰো তেতিয়া তোমালোকৰ সুবিধা হ'ব তো চোৱা যে দিয়া আছে ABCD চতুৰ্ভুজৰ AD বাহুডাল BC ৰ সমান আৰু এংগল DAB = এংগল CBA ওকে তো প্ৰমাণ কৰিব লাগে যে আমি তিনিটা বস্তু প্ৰমাণ কৰিব লাগে তো এক নম্বৰ হ'ল যে ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ BAC তাৰপিছত 2 নম্বৰ আমি প্ৰমাণ কৰিব লাগে BD বাহুটো AC ৰ সমান তাৰপিছত নেক্সট 3 নম্বৰটো আমি কৰিব লাগে এংগল ABD
এংগল ABD ইকুয়াল টু এংগল BAC ওকে তেতিয়া চোৱা আমি প্ৰমাণ কৰিম চোৱা যে প্ৰমাণ চোৱা প্ৰমাণত আমি 1 নম্বৰটো যেতিয়া আমি প্ৰমাণ কৰিম প্ৰথমতে আমি কি কৰিম ত্ৰিভুজ দুটা লৈ লম হয় নহয় তো চোৱা যে ত্ৰিভুজ ABD আৰু ত্রিভুজ BAC এর পৰা এই দুটা ত্রিভুজৰ পৰা আমি তিনিটা শর্ত উলিয়াই আমি কি কৰিম ত্রিভুজ দুটা সৰ্বাংগ দেখুৱাম ওকে তো চোৱা এই ABD ত্রিভুজ অৰ্থাৎ এইখিনি ত্রিভুজ তাৰপিছত BAC অৰ্থাৎ এইখিনি ত্রিভুজ এই ত্রিভুজ আৰু এই দুটা ত্রিভুজ আমি কি দেখুৱাম তিনিটা শর্ত উলিয়াই আমি সৰ্বাংগ দেখুৱাম তো চোৱা প্ৰথম যেটো শর্ত সেইটো আমি কি পাম যে AD ইকুয়াল টু BC এটা আমাক দিয়া আছে হয় নহয় AD ইকুয়াল টু কি BC দুইটা ত্রিভুজৰ দুইটা কি বাহু সমান এটো কি দিয়া আছে ওকে এটা আমাক দিয়া আছে তাৰপিছত আমি আৰু এটা বস্তু কি পাম চোৱা যে এংগল DAB ইকুয়াল টু এংগল ABC হয় নহয় তো ABD ত্রিভুজত এংগল A2 আৰু ABC ত্রিভুজত এংগল B2 কি সমান তো আমি লিখিম যে এংগল DAB ইকুয়াল টু এংগল ABC তো এটো আমাক কি কৰা আছে দিয়া আছে আমাৰ দুটা শর্ত হৈ গল তো আৰু এটা আমি কি শর্ত দেখুৱাব পাৰো চোৱা ইয়াতো AB আছে ইয়াতো AB আছে মানে AB টো কি সাধাৰণ বাহু তো AB ইকুয়াল টু কি হ'ব AB এটো কি সাধাৰণ বাহু চোৱা এই দুইটা ত্রিভুজতে চোৱাচোন যে এই AB বাহুটো কি কমন আছে নাই এই ত্রিভুজৰ ক্ষেত্ৰতো AB বাহুটো কি সাধাৰণ বাহু গতিকে তিনিটা শর্ত পাই গৈছো মানে আমি কি ক'ব পাৰো যে এতেকে ত্রিভুজ ABD টো সৰ্বাংগ ত্রিভুজ BAC কি শর্ত মতে চোৱা যে দুটা বাহু আৰু এটা কোণ অৰ্থাৎ কি হ'ব কোণটো মাজত হ'ব আৰু দুইফালে কি হ'ব সাইড এংগল সাইড অৰ্থাৎ বাহু কোণ বাহু হ'ব ওকে তো আমাৰ 1 নম্বৰটো কি হৈ গল সমাধান হৈ গল ঠিক আছে এতিয়া আমি নেক্সট 2 নম্বৰটো কৰিম চোৱা 2 নম্বৰটো আমাক কি দিয়া আছে BD ইকুয়াল টু কি AC তো চোৱা BD ইকুয়াল টু AC কেনেকৈ হ'ব যে আমি যেহেতু এইটো ত্রিভুজ আৰু এইটো ত্রিভুজ কি দেখালো সৰ্বাংগ দেখালো তো সৰ্বাংগ ত্রিভুজৰ কি হয় প্ৰত্যেকটো অংশ কি হৈ যায় সমান হৈ যায় হয় নহয় তো আমি এই ক্ষেত্ৰত ক'ব পাৰিম যে 2 নম্বৰটো যেহেতু ত্রিভুজ দুটা কি সৰ্বাংগ ত্রিভুজ ABD সৰ্বাংগ ত্রিভুজ BAC এতেকে আমি ক'ব পাৰিম যে BD বাহুডাল AC বাহুৰ সমান কি শর্ত মতে CPCT শর্ত মতে হয় নহয় সমান বাহুৰ অনুৰূপ বাহুবিলাক কি হয় সমান হয় তো মই এটো তোমালোকক প্ৰথমতে ক্লাছৰ আৰম্ভণিতে কৈছো ওকে তেতিয়া আমি নেক্সট 3 নম্বৰটো কৰিম চোৱা 3 নম্বৰ কি দি আছে কি প্ৰমাণ কৰিব লাগে যে এংগল চোৱা 3 নম্বৰটো আমি ইয়াতে লিখিলো আমি প্ৰমাণ কৰিম যে এংগল ABD ইকুয়াল টু এংগল BAC ঠিক আছে তেতিয়া আমি নেক্সট 3 নম্বৰটো কৰিম চোৱা 3 নম্বৰটো তো 3 নম্বৰটো ঠিক একেদৰে হ'ব আমাক কি প্ৰমাণ কৰিব দিছে যে এংগল ABD অৰ্থাৎ AB চোৱা যে এংগল ABD অৰ্থাৎ এই কোণটো তাৰপিছত কৈছে BAC তাৰপিছত এই কোণটো A ৰ আধা আৰু B ৰ আধা তো চোৱা যেহেতু ত্রিভুজ দুটা সৰ্বাংগ গতিকে কি হৈ যাব যিকোনো অংশ সমান হ'ব গতিকে আমি যদি কওঁ এটো এই কোণটো আমি এংগল ABC ৰ ক্ষেত্ৰত এই কোণটো কি হৈ যাব সমান হৈ যাব তাৰপিছত এংগল ABD ৰ ক্ষেত্ৰত এই কোণটো কি হৈ যাব সমান হৈ যাব হয় নহয় তো CPCT শর্ত মতে কি সৰ্বাংগ ত্রিভুজৰ প্ৰত্যেকটো সৰু সৰু অংশও কি হয় সমান হয় গতিকে আমি কম যে যেহেতু ত্রিভুজ ABD সৰ্বাংগ ত্রিভুজ BAC এতেকে আমি ক'ব পাৰিম যে এংগল ABD ইকুয়াল টু এংগল BAC CPCT শর্ত মতে ওকে তো আমাৰ কি হৈ গল সমাধান হৈ গল এইটোই হল আমাৰ 2 নম্বৰ কোৱেশ্চনটোৰ সমাধান তো মই প্ৰথমৰ পৰা শেষলৈ আকৌ তোমালোকক দেখুৱাই দিছো তোমালোকে ভালদৰে অংকটো পাতি লোৱা ওকে ওকে সো এতিয়া আমি নেক্সট 3 নম্বৰটো কৰিম চোৱা এতিয়া চোৱা 3 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে এডাল ৰেখাখণ্ড AB লৈ টনা AD আৰু BC দুডাল সমান লম্ব তো দেখুৱা যে CD এ AB ক সমত দ্বিখণ্ডিত কৰে তো চোৱা ইয়াতে আমাক কি কৈছে এডাল ৰেখাখণ্ড AB লৈ টনা AD আৰু BC কি দুডাল লম্ব চোৱা যে AD আৰু BC AB লৈ টনা কি দুটা লম্ব তো আমি দেখুৱাব লাগে যে CD এ কি কৰিছে CD এ এই AB যেটো ৰেখা আছে ইয়াক আধা ভাগত ভাগ কৰিছে অৰ্থাৎ সম দ্বিখণ্ডিত কৰিছে সমান ভাগত দুটা সমান ভাগত কি কৰিছে ভাগ কৰিছে বুলি আমি দেখুৱাব লাগে তো এই বস্তুটো আমি কেনেকৈ প্ৰমাণ কৰিব পাৰিম যেতিয়া আমি এই OBC আৰু OAD ত্রিভুজ দুটা সৰ্বাংগ দেখুৱাম তেতিয়াই আমি ক'ব পাৰিম যে এই CD এ কি কৰিছে AB বাহুডালক সম দ্বিখণ্ডিত কৰিছে গতিকে আমাৰ মেইন টাৰ্গেট কি যে এই
এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজ দুটা, এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজ, অৰ্থাৎ এই দুটা ত্ৰিভুজ আমি কি দেখুৱাম, সৰ্বাংগ সম দেখুৱাম। তো সৰ্বাংগ সম দেখুৱাবলৈ চোৱা, আমাৰ এটা শৰ্ত আছেই, আৰু এটা 90 ডিগ্ৰী আছে, 90 ডিগ্ৰী আছে, হয় নহয়? গতিকে আমাৰ দুটা শৰ্ত হৈ গ'ল। তো আৰু এটা শৰ্ত আমি কি দেখুৱাব পাৰিম, আৰু এটা শৰ্ত আমি দেখুৱাব পাৰিম যে দুইটা ত্ৰিভুজতে চোৱা এই বিপ্ৰতীপ কোণটো আছে, অৰ্থাৎ এংগল BOC ইকুৱেল টু এংগল DOA, এইটো এইটো কোণ কি আছে, বিপ্ৰতীপ কোণ। তো দুটা শৰ্ত পাই গৈছো মানে আমি ত্ৰিভুজ দুটা সৰ্বাংগ সম দেখুৱাই আমি ক'ব পাৰিম যে CDA AB কি কৰিছে, সমদ্বিখণ্ডিত কৰিছে। ঠিক আছে, এইখিনি বুজি পাইছা? তো এইটোৱে হ'ল মেইন, কেনেকে আমি প্ৰমাণ কৰিম সেইটো। তো এতিয়া আমি যিখিনি দিয়া আছে আমি সেইখিনি ভালদৰে লিখো। চোৱা, যে দিয়া আছে BC বাহুডাল, BCৰ ওপৰত কি, AB লম্ব। ওকে, তাৰপিছত আৰু কি আছে যে AD লম্ব, AB। ওকে, তো প্ৰমাণ কৰিব লাগে যে যে OCD কি মধ্যবিন্দু। ওকে, বা CDA AB ক সমদ্বিখণ্ডিত কৰে। প্ৰমাণ কৰিব লাগে যে CDA AB ক সমদ্বিখণ্ডিত কৰে। এইটো আমি প্ৰমাণ কৰিম। এইটো প্ৰমাণ কৰিবলৈ আমি কি কৰিম, যে দুটা ত্ৰিভুজ ল'ম, যে ত্ৰিভুজ OBC বা ত্ৰিভুজ OAD বা ODA। তো চোৱা, প্ৰমাণ ত্ৰিভুজ OBC, এই OBC ত্ৰিভুজ আৰু ODA, আৰু ত্ৰিভুজ ODA ৰ পৰা, এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম, যে AD ইকুৱেল টু BC, এইটো এটা আমি পাম। AD ইকুৱেল টু কি, BC, এইটো কি দিয়া আছে আমাক, হয় নহয়? দিয়া আছে। ওকে, তাৰপিছত আমি কি পাম, যে এই ত্ৰিভুজটোত এংগল CBO, ভালকে চোৱা, 90 ডিগ্ৰী হ'ব। এংগল CBO ইকুৱেল টু এইটো ত্ৰিভুজত কি হ'ব, এংগল DAO, এইটো কি হ'ব, সমকোণ হ'ব। কি হ'ব, সমকোণ। তাৰপিছত আমি আৰু এটা শৰ্ত কি দেখুৱাব পাৰো, চোৱা, যে BOC ত্ৰিভুজৰ ক্ষেত্ৰত এংগল BOC আৰু এইটোৰ ক্ষেত্ৰত এংগল DOA। চোৱা, যে এংগল BOC ইকুৱেল টু এংগল DOA, এইটো কি কোণ, যিহেতু এনেকুৱা আকাৰৰ আছে, গতিকে এইটো কি কোণ হ'ব, বিপ্ৰতীপ কোণ হ'ব, হয় নহয়? যে বিপ্ৰতীপ কোণ। আমি তিনিটা শৰ্ত পাই গৈছো মানে আমি কি কৰিব পাৰিম, ত্ৰিভুজ দুটা সৰ্বাংগ সম দেখুৱাব পাৰিম। এতেকে ত্ৰিভুজ OBC সৰ্বাংগ সম ত্ৰিভুজ ODA। কি শৰ্ত মতে চোৱাচোন, যে দুটা কোণ আৰু এটা বাহু, গতিকে আমি কি শব্দ মতে দিম, যে এটা বাহু মাজত দিম আৰু দুটা কোণ কি কৰিম, সাইডত দিম, অৰ্থাৎ এংগল শৰ্ত মতে কি হ'ব, এইটো হ'ব। ওকে, তো ত্ৰিভুজ দুটা আমি সৰ্বাংগ সম দেখুৱাইছো মানে CPCT শৰ্ত মতে আমি এইটো দেখুৱাব পাৰিম নে নাই, যে CDA কি কৰিছে, AB ক সমদ্বিখণ্ডিত কৰিছে বুলি, হয় নহয়? তো আমি দেখুৱাব পাৰিম যে এতেকে CDA কি কৰিছে, AB ক সমদ্বিখণ্ডিত কৰিছে, AB ক সমদ্বিখণ্ডিত কৰে। তো এইটোৱে হৈ যাব কি আমাৰ সমাধান। ওকে, তো মই তোমালোকক প্ৰথমৰ পৰা শেষলৈ আকৌ দেখুৱাই দিছো, তোমালোকে ভিডিঅ'টো পজ কৰি ভালদৰে অংকটো পাতি লোৱা। ঠিক আছে, সো এতিয়া আমি নেক্সটটো কৰিম। চোৱা, এতিয়া 4 নম্বৰ কুৱেশ্যন চোৱা, আমাক কি কৈছে, যে L আৰু M দুডাল সমান্তৰাল ৰেখাক আন এযোৰ সমান্তৰাল ৰেখা P আৰু Q এ ছেদ কৰিছে। তো LM দুডাল কি সমান্তৰাল ৰেখা, যাক কি কৰিছে, P আৰু Q এ ছেদ কৰিছে। তো আমাক দেখুৱাব লাগে যে ত্ৰিভুজ ABC, আমাক দেখুৱাব লাগে এই ত্ৰিভুজটো আৰু CDA, অৰ্থাৎ এই দুটা ত্ৰিভুজ আমি কি দেখুৱাব লাগে, সৰ্বাংগ সম দেখুৱাব লাগে। তো একদম ইজি, তোমালোকে কি কৰিবা চোৱা, প্ৰথমতে আমি কি কৰিম, ABCD এটা সামান্তৰিক, যিহেতু গতিকে আমি কি কৰিম, ABC আৰু ADC ত্ৰিভুজত আমি কি পাম, যে সামান্তৰিকৰ বিপৰীত বাহুবিলাক কি থাকে, সমান থাকে। গতিকে আমি কম AB ইকুৱেল টু CD, তাৰপিছত BC ইকুৱেল টু কি, AD। আৰু এটা আমি কি কোণ দেখুৱাব পাৰো, একান্তৰ কোণ দেখুৱাব পাৰো। একান্তৰ কোণ দেখুৱাই আমি কি কৰিম, যে ত্ৰিভুজ দুটা সৰ্বাংগ সম দেখুৱাব পাৰিম। তো একদম ইজি এই অংকটো, আৰু এইটো পৰীক্ষাত আহেও, গতিকে তোমালোকে ভালদৰে লিখি লোৱা, অংকটো পাতি লোৱা। যে দিয়া আছে, আমাক কি দিয়া আছে, যে L আৰু M, L বাহুটো কি M ৰ সমান্তৰাল, তাৰপিছত P বাহুটো Q ৰ সমান্তৰাল। ওকে, যে P বাহুটো কি Q ৰ সমান্তৰাল। তো আমি কি কৰিব লাগে, L সমান্তৰাল M আৰু P সমান্তৰাল Q, এই দুটা কি আমাক দিয়া আছে।
ওকে, তো দিয়া আছে। তো চোৱা যেহেতু এই এ বি চি ডি টো এটা কি সামান্তৰিক, যেহেতু এ বি চি ডি এটা সামান্তৰিক, যেহেতু এ বি চি ডি এটা সামান্তৰিক, যেহেতু এ বি চি ডি এটা সামান্তৰিক, গতিকে এতিয়া যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ চি ডি এৰ পৰা, তো এইটো আমাক প্ৰমাণ যিটো কৰিব দিছে ইয়াতে লিখি দিবা যে প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ এ বি চি সৰ্বাংগ সম ত্ৰিভুজ চি ডি এ। ওকে, তো এ বি চি ডি সামান্তৰিক যিহেতু, গতিকে আমি কি কৰিম যে এ বি চি এই ত্ৰিভুজটো আৰু এ ডি চি এই দুটা ত্ৰিভুজৰ পৰা আমি কি কৰিম এতিয়া তিনিটা শর্ত উলিয়াই আমি ত্রিভুজ দুটা সৰ্বাংগ সম দেখুৱাম। তো যেহেতু এ বি চি ডি এটা সামান্তৰিক, গতিকে আমি কি ক'ব পাৰিম সামান্তৰিকৰ বিপৰীত বাহুবিলাক কি থাকে সমান থাকে, গতিকে আমি ক'ম যে এ বি ইকুয়াল টু কি চি ডি, এ বি ইকুয়াল টু কি চি ডি, যে সামান্তৰিকৰ বিপৰীত বাহু, সামান্তৰিকৰ বিপৰীত, সামান্তৰিকৰ বিপৰীত বাহু। তো এ বি ইকুয়াল টু চি ডি আৰু আমি কি ক'ব পাৰো বি চি ইকুয়াল টু কি এ ডি, বি চি ইকুয়াল টু কি এ ডি, এইটো কি হ'ব সামান্তৰিকৰ বিপৰীত বাহু। তো আমি আৰু এটা শর্ত দেখুৱাম, আৰু এটা শর্ত আমি কি দেখুৱাম, সো এইফালেও আমি এনেকে জেড আকাৰে দেখুৱাব পাৰো বা এনেকে আমি জেড আকাৰে দেখুৱাব পাৰো। তো আমি কি কৰিম যে একদম সহজ আমি এইটো অনুৰূপ কি একান্তৰ কোণটো আমি ল'ব পাৰো, কিন্তু আমি আৰু এটা শর্ত ইয়াতে পাম, চোৱা যে এ চি ইকুয়াল টু এ চি পামনে নাই চোৱাচোন, যে দুয়োটা ত্ৰিভুজতে কি আছে এ চি বাহুটো কি সাধাৰণ বাহু, এ চি ইকুয়াল টু কি হ'ব এ চি, এইটো কি হ'ব সাধাৰণ বাহু, ঠিক আছে সাধাৰণ বাহু। তো আমি আৰু দুটা শর্ত উলিয়াব পাৰিম, তোমালোকে যদি এইকেইটা যদি নিদি তোমালোকে বেলেগ শর্ত দিব খোজা তেতিয়া তোমালোকে কি কৰিবা একান্তৰ কোণ উলিয়াবা। তো এইটো ত্ৰিভুজত এইটো এংগল আৰু এইটো ত্ৰিভুজত এইটো এংগল দি আমি একান্তৰ কোণ দেখুৱাম, বা এনেকেও কৰিব পাৰা, হয় নহয় উল্টাকে যেনেকে নহওক, মুঠতে জেড আকাৰৰ বনাই বনাই তোমালোকে কৰিব পাৰা। তো ইয়াতে তিনিটা শর্ত পাই গৈছো, মানে আমি কি ক'ব পাৰিম এতিয়া যে ত্ৰিভুজ এ বি চি সৰ্বাংগ সম ত্ৰিভুজ চি ডি এ, কি শর্ত মতে চোৱা যে সাইড সাইড সাইড, অর্থাৎ বাহু বাহু বাহু, তিনিটা বাহু দেখুৱাই আমি কি কৰিছো ত্ৰিভুজ দুটা সৰ্বাংগ সম দেখুৱাইছো, হয় নহয়। তো এইটো হৈ গ'ল কি আমাৰ 4 নম্বৰ কুৱেশ্যনটোৰ সমাধান। তো তোমালোকে ভালদৰে পাতি লোৱা, মই প্ৰথমৰ পৰা শেষলৈ আকৌ দেখুৱাই দিছো। ওকে, তেতিয়া আমি নেক্সট অংকটো কৰিম, চোৱা এতিয়া চোৱা 5 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে এল ৰেখাডাল এংগল এৰ সমদ্বিখণ্ডক, এই এল ৰেখাডাল এংগল এক কি কৰিছে সমান ভাগত ভাগ কৰিছে দুটা ভাগত, আৰু বি এলৰ ওপৰত যিকোনো বিন্দু, বি এলৰ ওপৰত কি এলৰ ওপৰত বি এটা কি যিকোনো বিন্দু, তো বিৰ পৰা এংগল এৰ বাহু দুটালৈ, বিৰ পৰা এংগল এৰ বাহু দুটালৈ এটা কৈছে বি পি আৰু বি কিউ দুডাল কি লম্ব। তো আমি দেখুৱাব লাগে ত্ৰিভুজ এ পি বি, ভালকে চোৱা যে এই ত্ৰিভুজটো আৰু এ কিউ বি এই ত্ৰিভুজটো, অৰ্থাৎ এই দুটা ত্ৰিভুজ আমি কি দেখুৱাব লাগে সৰ্বাংগ সম আমি দেখুৱাব লাগে। তো আৰু আমি দেখুৱাব লাগে যে বি পি ইকুয়াল টু বি কিউ। তো চোৱা এই দুটা ত্ৰিভুজ যেতিয়া আমি সৰ্বাংগ সম দেখুৱাম তেতিয়া আমি এই বি বি বাহুটো আৰু বি কিউ এই দুটা বাহু আমি কি দেখুৱাব পাৰিম সমান দেখুৱাব পাৰিম, বা বি এংগল এৰ ওপৰত বি এংগল এৰ দুই বাহুৰ পৰা সম দূৰত্বত অৱস্থিত বুলি আমি দেখুৱাব পাৰিম। তো এই দুটা ত্ৰিভুজ আমি কেনেকে সৰ্বাংগ সম দেখুৱাম, প্ৰথমতে চোৱা আমাৰ কি আছে 90 ডিগ্ৰী অৰ্থাৎ সমকোণ আছে, যে এই ত্ৰিভুজটোত এংগল বি কিউ এ আৰু এই ত্ৰিভুজটোত এংগল এ পি বি, এটা শর্ত আমি পাই গৈছো। তো আৰু এটা শর্ত আমি কি ক'ব পাৰো যে এংগল পি এ বি ইকুয়াল টু এংগল কিউ এ বি, অৰ্থাৎ এল টো কি এংগল এৰ যিহেতু সমদ্বিখণ্ডক, গতিকে আমি এইটো ক'ব পাৰো আৰু এইটো ক'ব পাৰো, মানে এই ত্ৰিভুজটোত এংগল এৰ আধা আৰু এই ত্ৰিভুজটোত এংগল এৰ আধা। তো দুটা শর্ত পাই গৈছো। আৰু এটা শর্ত আমি পাম যে দুয়োটা ত্ৰিভুজতে কি আছে এ বি ইকুয়াল টু এ বি, অৰ্থাৎ দুয়োটা ত্ৰিভুজতে কি আছে এ বি বাহুটো কি আছে সীমা আছে, অৰ্থাৎ সমান, মানে কি একেটা বাহু, হয় নহয় এ বি ইকুয়াল টু এ বি কি সাধাৰণ বাহু। তো আমি তিনিটা শর্ত পাই গৈছো, মানে আমি ত্ৰিভুজ দুটা সৰ্বাংগ সম দেখুৱাই আমি 2 নম্বৰটো ক'ব পাৰিম যে যিহেতু ত্ৰিভুজ দুটা সৰ্বাংগ সম গতিকে বি পি ইকুয়াল টু বি কিউ। তো এইটোৱে হ'ল সমাধান। তো এই বস্তুখিনি আমি ইয়াতে অংকখিনি কৰিম, চোৱা যে এল এংগল এৰ সমদ্বিখণ্ডক, এল হল এংগল এৰ সমদ্বিখণ্ডক, তাৰপিছত বি কিউ আৰু বি পি দুডাল লম্ব, বি কিউ আৰু বি পি দুডাল লম্ব। তো প্ৰমাণ কৰিব লাগে যে আমি প্ৰমাণ কৰিব লাগে 1 নম্বৰ হ'ল যে ত্ৰিভুজ এ পি বি সৰ্বাংগ সম ত্ৰিভুজ এ কিউ বি, এইটো আমি প্ৰথম সমাধান কি কৰিব লাগে প্ৰমাণ কৰিব লাগে। আৰু 2 নম্বৰ আমি কৰিব লাগে যে বি পি ইকুয়াল টু কি বি কিউ, বা
বি এংগল এ দুই বাহুৰ পৰা সমদূৰত্বত অৱস্থিত। ঠিক আছে, তো এই দুটা আমি সমাধান কৰিম। মই যিখিনি বস্তু কৈছো, যিখিনি কথা কৈছো, সেইখিনি এপ্লাই কৰি মই কি কৰিম, সমাধান কৰিম। তো চোৱা প্ৰমাণ। প্ৰথমতে আমি কি কৰিম যে ত্ৰিভুজ আমাক যিহেতু কৈছে এ পি বি, চোৱা যে এ পি বি আৰু ত্ৰিভুজ এ কিউ বি। ত্ৰিভুজ এক নম্বৰটো প্ৰমাণ কৰিম, ত্ৰিভুজ এ পি বি আৰু ত্ৰিভুজ এ কিউ বিৰ পৰা, এই দুটা ত্ৰিভুজৰ পৰা প্ৰথমতে আমি কি পাম, 90 ডিগ্ৰীটো যিহেতু আছে, গতিকে আমি কম এংগল এ পি বি ইকুৱেল টু এংগল এ কিউ বি। পি আৰু কিউ দুয়োটা কি সমকোণ, ঠিক আছে। তাৰপিছত আমি আৰু এটা কি ক'ব পাৰো যে এংগল পি এ বি ইকুৱেল টু এংগল কিউ এ বি। এংগল পি এ বি ইকুৱেল টু এংগল কিউ এ বি। এইটো কিয় পাইছো, যিহেতু আমাক ইয়াতে কৈছে যে এল এংগল এৰ সমদ্বিখণ্ডক, যিহেতু, সেইটো কাৰণে আমি কি কৰিব পাৰিছো, এইটো ক'ব পাৰিছো। আৰু এটা আমি কি পাম শৰ্ত, চোৱা দুয়োটা ত্ৰিভুজতে এ বি টো সাধাৰণ বাহু, গতিকে আমি ক'ম যে এ বি ইকুৱেল টু এ বি, এইটো কি সাধাৰণ বাহু, গতিকে আমি তিনিটা শৰ্ত পাই গৈছো। মানে আমি কি ক'ম এতিয়া, গতিকে ত্ৰিভুজ এ পি বি সৰ্বাংগ সম ত্ৰিভুজ এ কিউ বি। কি শৰ্ত মতে হৈছে, চোৱা দুটা কোণ আৰু এটা বাহু, গতিকে বাহুটো মাজত লিখিম আৰু এংগল দুটা কি কৰিম, চাইডত লিখিম। অকে, আমি তিনিটা শৰ্ত দেখুৱাই ত্ৰিভুজ দুটা সৰ্বাংগ সম দেখুৱালো। এতিয়া আমি 2 নম্বৰটো ধুনীয়াকৈ কৰিব পাৰিম। 2 নম্বৰটো আমাক কৈছে বিপি ইকুৱেল টু বি কিউ, অৰ্থাৎ বিপি বি কিউ এই দুয়োটাক যিহেতু সৰ্বাংগ সম ত্ৰিভুজত পৰিছে, যিহেতু ত্ৰিভুজ দুটা সৰ্বাংগ সম, গতিকে সৰ্বাংগ সম ত্ৰিভুজত প্ৰত্যেকটো অংশ কি থাকে, সমান থাকে। গতিকে আমি এই ক্ষেত্ৰত ক'ব পাৰিম যে বিপি ইকুৱেল টু বি কিউ। তো 2 নম্বৰটো যে যিহেতু ত্ৰিভুজ এ পি বি সৰ্বাংগ সম ত্ৰিভুজ এ কিউ বি, এতেকে বিপি ইকুৱেল টু কি হৈ যাব, বি কিউ হৈ যাব। কি শৰ্ত মতে, এইটো যে চিপ্লিচিটিৰ শৰ্ত মতে। ওকে, তো আমাৰ কি হৈ গ'ল, দুয়োটা প্ৰমাণ হৈ গ'ল 5 নম্বৰ। ঠিক আছে, তো মই প্ৰথমৰ পৰা শেষলৈ আকৌ দেখুৱাই দিছো, তোমালোকে ভালদৰে পাতি লোৱা। ওকে, সো এতিয়া আমি নেক্সটটো কৰিম। চোৱা এতিয়া 6 নম্বৰ কুৱেশ্যন, চোৱা আমাক কি কৈছে যে চিত্ৰ 7.22 এ চি ইকুৱেল টু এ ই, এ চি বাহুডাল এই এ ইৰ সমান। চোৱা দুটা এনেকে আঁচ দি আছে, তো এইটো বাহুৰ সমান, আৰু এংগল বি এ ডি, আৰু এংগল বি এ ডি ইকুৱেল টু এংগল ই এ চি, এই কোণটোৰ সমান, আৰু এই এ বি বাহুটো এই এ ডি বাহুৰ সমান। তো আমি দেখুৱাব লাগে যে এই বি চি যিটো তলৰ ভূমিৰ লগত লাগি আছে, এই বাহুটো এই ডি ইৰ সমান বুলি আমি দেখুৱাব লাগে। তো চোৱাচোন, এইটো আমি কেতিয়া সমান দেখুৱাব পাৰিম, যেতিয়া আমি এই এ বি চি ত্ৰিভুজ আৰু এ ডি ই ত্ৰিভুজ, ভালকে চোৱা, এই এ বি চি ত্ৰিভুজ, এইটো ত্ৰিভুজ এ বি চি, আৰু এইটো ত্ৰিভুজ এ বি ই, এ ডি ই, এই দুটা ত্ৰিভুজ আমি সৰ্বাংগ সম দেখুৱালে আমি কি কৰিব পাৰিম, এই দুটা আমি এই বি চি বাহু আৰু এই ডি ই বাহুটো সমান দেখুৱাব পাৰিম, কাৰণ বি চি বাহুটো এ বি চি ত্ৰিভুজত পৰিব, আৰু এই ডি ই বাহুটো ক'ত পৰিব, যে এ ডি ই ত্ৰিভুজত পৰিব। হ'ল, তো এতিয়া ত্ৰিভুজ দুটা সৰ্বাংগ সম দেখুৱাবলৈ চোৱা, আমাৰ এই বাহুটো এই বাহুৰ সমান হৈ গ'ল, অৰ্থাৎ এ বি চি ত্ৰিভুজৰ এই এ বি বাহু আৰু এ ডি ই ত্ৰিভুজৰ এই এ ডি বাহুটো কি হৈ গ'ল, সমান হৈ গ'ল। আকৌ এ বি চি ত্ৰিভুজৰ এ চি বাহু আৰু এ ডি ই ত্ৰিভুজৰ এ ই বাহু দুয়োটা সমান, অৰ্থাৎ দুটা আমি শৰ্ত পাই গৈছো। তাৰপিছত ইফালে আমাক আৰু এটা কোণ দিয়া আছিলে যে বি এ ডি আৰু চি এ ই, এই দুয়োটা কোণ কি আছিলে, সমান বুলি দেখুৱাইছিলে। তো আমি কি কৰিম, এই বি এ ডিৰ লগত ডি এ চি টো কি কৰিম, যোগ কৰি দিম। ঠিক একেদৰে এই এ ডি ই ত্ৰিভুজত যিটো আমাৰ কোণ দিয়া আছে চি এ ই, এইটোৰ লগত আকৌ চি এ ডি টো আমি কি কৰি দিম, যোগ কৰি দিম। অৰ্থাৎ দুয়োটা কোণতে আমি কি কৰি দিম, এই দুয়োটা যোগ কৰি দি আমি কি পাই যাম, এইটো ত্ৰিভুজত এই কোণটো পাই যাম, আৰু এইটো ত্ৰিভুজত এই কোণটো পাই যাম। তো সেই তিনিটা শৰ্ত আমি ইউজ কৰি আমি কি কৰিম, বি চি বাহুডাল ডি ইৰ সমান বুলি দেখুৱাম। তো প্ৰথমতে চোৱা, আমাক যিখিনি দিয়া আছে, আমাক কি দিয়া আছে, যে এ চি বাহুডাল এ ইৰ সমান, তাৰপিছত এ বি বাহুডাল এ ডিৰ সমান, আৰু আমাক কি দিছে যে এংগল বি এ ডি কোণটো ই এ চিৰ সমান বুলি আমাক কৈছে। তো আমি প্ৰমাণ কৰিব লাগে বা দেখুৱাব লাগে
চোৱা যে দেখুৱাব লাগে BC ইকুৱেল টু DE। অ'কে, এতিয়া আমি ষ্টেপ বাই ষ্টেপ অংকটো কৰি যাম, একদম ইজি, মই তোমালোকক ভালকে বুজাই দিছো। তো চোৱা প্ৰমাণ। চোৱা প্ৰমাণৰ ক্ষেত্ৰত আমি প্ৰথমে কি কৰিম, যিহেতু মই এই ত্ৰিভুজ দুটা সৰ্বাংগসম কৰিবলৈ দুটা শৰ্ত আমাক দেখা দেখি দিয়া আছে। এটা শৰ্ত আমি কি কৰিব লাগে, এই এংগল এই এ কোণটো আমি কি কৰিব লাগে, দুয়োটা ত্ৰিভুজতে এই DAC বা CAD আমি যোগ কৰিব লাগে, হয় নে নহয়? তো সেই বস্তুটো আমি প্ৰথমতে কৰি লওঁ। চোৱা যিহেতু আমাক দিয়া আছে যে এংগল BAD ইকুৱেল টু এংগল EAC, তো আমাক কি দিয়া আছে যে BAD ইকুৱেল টু EAC, অৰ্থাৎ এই কোণটোৰ সমান। তো এতিয়া আমি কি কৰিম, দুয়োটাতে কি যোগ কৰিম যে DAC বা CAD। DAC টো আমি কোনটো ত্ৰিভুজত যোগ কৰিম, যে ABC। যেহেতু আমি এই ABC ত্ৰিভুজটো ল'ম, গতিকে আমাক যেহেতু এই কোণটো আধা দিয়া আছে আৰু আধাটো আমি কি কৰি দিম, যোগ কৰি দিম। তো BAC ৰ লগত BAD ৰ লগত আমি কি যোগ কৰি দিম, DAC। তো এংগল BAD প্লাস এংগল DAC ইকুৱেল টু এংগল EAC। এতিয়া চোৱা যে ADE ত্ৰিভুজত EAC অৰ্থাৎ এইখিনি অংশ পৰিছে, এইখিনি অংশ বাকী আছে, গতিকে আমি এইখিনিৰ লগত কি যোগ কৰি দিম, যে এংগল DAC যোগ কৰি দিম। দুইফালে আমি কি কৰি দিম, এংগল DAC যোগ কৰি দিছো। ওকে, তো এইটো আমাক কি কৰা আছে, দিয়া আছিলে এইটো। ওকে, তো দুয়োটা যোগ কৰি আমি কি পাই যাম, যে চোৱা যে BAD ৰ লগত যদি আমি DAC যোগ কৰো, তেতিয়াহ'লে কি পাই যাম, BAC পাই যাম, হয় নহয়? এইটো চোৱা BAD ৰ লগত আমি কি যোগ কৰিম, DAC, তো আমি কি পাই যাম, BAC পাই যাম। এংগল BAC ইকুৱেল টু এংগল চোৱা EAC, যে EAC ৰ লগত যদি আমি DAC টো যোগ কৰো, কি পাম, EAD পাম, হয় নহয়? তো EAD পাই যাম আমি। তো এইটো আমি দি দিম 1 নম্বৰ সমীকৰণ বুলি। ওকে, তো আমাক যেটো দেখুৱাব দিছিলে, এতিয়া চোৱা একদম ইজি মেথডত হৈ যাব। আমাৰ এটা শৰ্ত ওলাই গ'ল আৰু দুটা শৰ্ত আছে, গতিকে আমি কি কৰিম, যে ত্ৰিভুজ ABC, এতিয়া ভালকে চাই যাবা। এতিয়া ত্ৰিভুজ ABC, ৰবা মই এই চিত্ৰটো ভালদৰে থৈ লওঁ, যে ত্ৰিভুজ ABC আৰু চোৱা এই ABC ত্ৰিভুজ লম আৰু কোনটো ত্ৰিভুজ লম, যে ADE, আৰু ত্ৰিভুজ ADE ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম, প্ৰথমতে ABC ত্ৰিভুজত পাম যে AB বাহুডাল এই ADE ত্ৰিভুজৰ AD ৰ সমান। এইটো আমাক কি দিয়া আছে, এইটো আমাক দিয়া আছে। তো আৰু এটা আমি কি পাম, যে ABC ত্ৰিভুজৰ এই AC বাহুডাল আৰু ADE ত্ৰিভুজৰ AE বাহুডাল কি সমান। গতিকে আমি কম যে AC ইকুৱেল টু AE, এইটো কি আমাক দিয়া আছে। তো কেইটা শর্ত গ'ল, দুটা শর্ত গ'ল। তো আৰু এটা শর্ত চোৱাচোন ত্ৰিভুজ দুটাত, এইটো চোৱা যে এংগল BAC অৰ্থাৎ ABC ত্ৰিভুজৰ এংগল A2, আকৌ EAD ত্ৰিভুজৰ এইটো এংগল EAD, অৰ্থাৎ এই কোণটো দুয়োটা কি পাইছো, আমি সমান পাইছো। গতিকে আমি 1 নম্বৰ সমীকৰণত পোৱা এইটো আমি লিখি দিম, যে এংগল BAC ইকুৱেল টু এংগল EAD। এইটো ক'ৰ পৰা পাইছো, আমি 1 পৰা। তো আমি কেইটা শর্ত পাই গৈছো, 3টা শর্ত পাই গৈছো। তো 3টা শর্ত পাই গৈছো মানে আমি কি ক'ব পাৰো, যেতেকে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ADE। তো চোৱা ইয়াতে কি শর্ত মতে সৰ্বাংগসম হৈছে, যে দুটা বাহু আৰু এটা কোণ, গতিকে সাইড এংগল সাইড হৈ যাব। ওকে, তো চোৱা আমি এই ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ADE দুটা কি দেখুৱালো, সৰ্বাংগসম দেখালো। তো সৰ্বাংগসম দেখুৱালো মানে সৰ্বাংগসম ত্ৰিভুজৰ ক্ষেত্ৰত আটাইখিনি কি হয়, আটাইখিনি কোণ বা চুক বা বাহুৱে হওক সমান হয়, আটাইখিনি অংশ। গতিকে আমি BC ইকুৱেল টু DE ক'ব পাৰো, হয় নহয়? আমাক যেটো প্ৰমাণ কৰিব দিছে, অৰ্থাৎ ABC ত্ৰিভুজৰ BC আৰু ADE ত্ৰিভুজৰ DE কি হৈ যাব, সমান হৈ যাব। এতেকে BC ইকুৱেল টু কি DE। ওকে, তো এইটো কি শর্ত মতে হৈছে, যে CPCTৰ শর্ত মতে। ঠিক আছে, তো এইটোৱে হৈ যাব কি আমাৰ সমাধান। ঠিক আছে, তো মই প্ৰথমৰ পৰা শেষলৈ আকৌ তোমালোকক দেখুৱাই দিছো, আশা কৰো তোমালোকে এইটো বুজি পাইছা। ত্ৰিভুজ দুটা জাষ্ট আমি সৰ্বাংগসম দেখুৱাই আমি কি কৰিছো, সমাধান কৰিছো। এতিয়া ভালদৰে চাই যোৱা। ওকে, সো এতিয়া আমি নেক্সটটো কৰিম। চোৱা এতিয়া চোৱা 7 নম্বৰ কুৱেশ্যন। 7 নম্বৰ আমাক কি কৈছে, যে AB এডাল ৰেখাখণ্ডৰ P ইয়াৰ মধ্যবিন্দু, এই AB ৰেখাৰ P টো কি মধ্যবিন্দু। তো আমাক তাৰপিছত কৈছে AB ৰ একেফালে থকা D আৰু E দুটা এনে বিন্দু যাতে, এই D আৰু E এনেকুৱা দুটা বিন্দু যাতে এংগল BAD অৰ্থাৎ এই কোণটো ইকুৱেল টু এংগল ABE, এই ABE কোণৰ সমান।
আকৌ EPA, এই পি কোণটো ইফালৰ EPA ইকুৱেল টু এংগল DPB, এইটো কোণৰ সমান বুলি কৈছে। তো আমাক প্ৰমাণ কৰিব কি দিছে চোৱা, যে এংগল DAP, ভালকে চাবা, আমাক প্ৰমাণ কৰিব দিছে এই DAP এই ত্ৰিভুজটো সৰ্বাংগসম EBA EBP এই ত্ৰিভুজ, এই দুটা ত্ৰিভুজ আমাক কি কৰিব দিছে, সৰ্বাংগসম আমাক কৰি দেখুৱাব দিছে। তো আমি কেইটা শৰ্ত লাগিব, তিনিটা শৰ্ত লাগিব। তাৰপিছত আমাক কৈছে AD ইকুৱেল টু BE, এই AD টু BE। তো চোৱা, প্ৰথমতে আমি কি কৰিম, এই দুটা ত্ৰিভুজ সৰ্বাংগসম কৰিম। তো সৰ্বাংগসম কেনেকে কৰিম, প্ৰথমতে আমি চোৱা এই দুটা ত্ৰিভুজত কি কৰিব পাৰিম, দুয়োটা ত্ৰিভুজতে এইটো ত্ৰিভুজৰ এই BP বাহু আৰু এইটো BP আৰু এইটো ত্ৰিভুজৰ AP, মানে যিহেতু P টু AB ৰ মধ্যবিন্দু, গতিকে আমি এইটো ত্ৰিভুজৰ ক্ষেত্ৰত কম AP, এইটো ত্ৰিভুজত কম BP, AP ইকুৱেল টু BP, যিহেতু P AB ৰ মধ্যবিন্দু। তো আমি কেইটা শৰ্ত পাই গৈছো, এটা শৰ্ত পাই গৈছো। আৰু এটা শৰ্ত, এই দুয়োটা ত্ৰিভুজতে আমাক কি কৈছে চোৱা, যে DAP ইকুৱেল টু এংগল PBE। তো এইটো কোণ এইটো ত্ৰিভুজৰ আৰু এইটো কোণ এইটো ত্ৰিভুজৰ। তো আমি কেইটা শৰ্ত পালো, দুটা শৰ্ত পালো। ওকে, তো তাৰপিছত আৰু এটা শৰ্ত আমি কি কৰিম চোৱা, যিহেতু আমাক কৈছে EPA ইকুৱেল টু DPB, এইটো আমাক কৈছে, হয় নহয়, মানে আমাক কি কৈছে চোৱা, আমাক কৈছে যে এইফালৰ এই কোণটো আৰু এইফালৰ এই কোণটো কি সমান বুলি কৈছে। তো চোৱাচোন, আমি যিহেতু ADP ত্ৰিভুজটো লৈছো, গতিকে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত P টো কি পৰিছে, আধা পৰিছে। আকৌ যদি আমি এই EPB ত্ৰিভুজটো যদি লওঁ, ইয়াতো চোৱা P কোণটো আধা পৰিছে, মানে আমি 6 নম্বৰ কুৱেশ্যনটোৰ নিচিনা সেম পাই আছো, হয় নে নহয়। তো এই ক্ষেত্ৰত আমি কি কৰিম, দুয়োটা ত্ৰিভুজতে যে EPD টো কি কৰি দিম, প্লাছ কৰি দিম, বা DPE বা EPD টো আমি কি কৰি দিম, প্লাছ কৰি দিম। তেতিয়া আমি কি পাই যাম, সম্পূৰ্ণ P কোণটো এইটো ত্ৰিভুজৰ ক্ষেত্ৰতো পাই যাম আৰু এইটো ত্ৰিভুজৰ ক্ষেত্ৰতো পাই যাম। তো আমি টোটাল শৰ্ত কেইটা পাই যাম, তিনিটা শৰ্ত পাই যাম। তো তিনিটা শৰ্ত পাই গৈছো, মানে আমি এই ত্ৰিভুজটো কি দেখুৱাব পাৰিম, সৰ্বাংগসম দেখুৱাব পাৰিম। তো সৰ্বাংগসম দেখুওৱাৰ পিছত, যিহেতু আমি ADP আৰু EPB ত্ৰিভুজটো লৈছো, গতিকে এইটোৰ ক্ষেত্ৰত সৰ্বাংগসম ত্ৰিভুজৰ ক্ষেত্ৰত এই AD বাহুটো BE ৰ সমান বুলি আমি কৈ দিব পাৰিম। ওকে, তো এই কেইটা ষ্টেপ ফলো কৰি আমি কি কৰিম, 7 নম্বৰ কুৱেশ্যনটোৰ সমাধান কৰিম। হল, তেতিয়া চোৱা, যিখিনি আমাক দিয়া আছে আমি সেইখিনি লিখি তাৰপিছত আমি কি কৰিম, মই কোৱা হেৰি মতে আমি কি কৰিম, তিনিটা শৰ্ত দেখুৱাই আমি ত্ৰিভুজ দুটা সৰ্বাংগসম দেখুৱাই AD ইকুৱেল টু BE দেখুৱাম। তো আমাৰ দুয়োটা কি হৈ যাব, সমাধান হৈ যাব। তো চোৱা, আমাক দিয়া আছে যে P বিন্দুটো PAB ৰ মধ্যবিন্দু, PAB ৰ কি মধ্যবিন্দু। ওকে, আৰু আমাক কি দিয়া আছে, যে এংগল BAD ইকুৱেল টু এংগল ABE, আৰু একটা আমাক দিয়া আছে এংগল EPA ইকুৱেল টু এংগল DPB। ওকে, তো আমাক প্ৰমাণ কৰিব লাগে, দুটা বস্তু আমি প্ৰমাণ কৰিব লাগে। যে কি প্ৰমাণ কৰিব লাগে, যে ত্ৰিভুজ DAP সৰ্বাংগসম ত্ৰিভুজ EBP, এইটো আমি 1 নম্বৰ প্ৰমাণ কৰিব লাগে। 2 নম্বৰত আমি কি প্ৰমাণ কৰিব লাগে, AD ইকুৱেল টু BE। ওকে, তো এইকেইটা আমি কি কৰিম, এতিয়া প্ৰমাণ কৰিম। তো চোৱা, তো প্ৰমাণ প্ৰথমতে আমি 1 নম্বৰটো কৰিম, যে ত্ৰিভুজ DAP আৰু ত্ৰিভুজ EBP ৰ পৰা, এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম চোৱা, ভালকে চোৱা, যে আমি ত্ৰিভুজ কেইটা লৈছো, যে দুটা DAP আৰু EBP, এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম, প্ৰথমে আমি পাম যে AP ইকুৱেল টু কি, BP। সো AP ইকুৱেল টু BP কিয় হৈছে, কাৰণ PAB ৰ মধ্যবিন্দু, ওকে, PAB ৰ মধ্যবিন্দু। তো নেক্সট আমি কি লিখিম, যে এংগল, ভালকে চোৱা, যে এংগল DAP ইকুৱেল টু এংগল EBP, এইটো আমাক কি দিয়া আছে। তো শৰ্ত কেইটা গ'ল, দুটা শৰ্ত গ'ল। তো নেক্সট 3 নম্বৰ শৰ্তটো চোৱা, যে আমি পাইছো এংগল EPA প্লাছ এংগল EPA, অৰ্থাৎ EPA ইফালৰ AP কোণটো আৰু ইফালে DPB সমান পাইছো, গতিকে আমি ইকুৱেল দি দিম, যে ইকুৱেল এংগল DPB।
তো দুইটা কোণতে আমি কি প্লাস কৰি দিম বুলি মই কৈছিলো যে আমি প্লাস কৰি দিম ইপিডি, হয় নহয়? তো দুইফালে আমি কি কৰি দিম ইপিডি যোগ কৰি দিম, তেতিয়া সম্পূৰ্ণ পি কোণটো আমি পাই যাম, হয় নহয়? চোৱা যে ই পি এ মানে এই এ ডি পি ত্ৰিভুজৰ আধা পি অংশ পৰিছে, গতিকে আমি প্লাস কৰি দিম ইপিডি, ইপিডি। ঠিক একেদৰে এইটোৰ ক্ষেত্ৰত চোৱা কি আছে যে এংগল ডি পি বি, ভালকে চোৱা এংগল ডি পি বি মানে এই পি কোণৰ আধা পৰিছে, আমি কি প্লাস কৰি দিম ইপিডি টো প্লাস কৰি দিম, এংগল ইপিডি টো আমি প্লাস কৰি দিম। ওকে, তো এতিয়া চোৱা ভালকে ধ্যান দিয়া, আমি কি পাইছো ই পি এ প্লাস ই পি ডি মানে আমি কি পাইছো এ পি ডি পাইছো, হয় নে নহয়? তো এংগল এ পি ডি, তাৰপিছত এইটোৰ ক্ষেত্ৰত চোৱা যে এংগল ডি পি বি, এংগল ডি পি বি প্লাস ই পি ডি মানে আমি কি পাম যে ই পি বি পাম, ই পি বি। এতিয়া চোৱা এ পি ডি মানে এ ডি পি ত্ৰিভুজৰ এ ডি এংগল এ পি ডি আৰু ই বি পি ত্ৰিভুজৰ এংগল ই পি বি আমি কি পাইছো সমান পাইছো। তো আমি তিনটা শর্ত পাই গৈছো, তাৰ মানে আমি কৈ দিব পাৰিম যে এতেকে ত্ৰিভুজ ডি এ পি সৰ্বাংগ সম ত্ৰিভুজ ই বি পি। তো ত্ৰিভুজটো আমি সৰ্বাংগ সম দেখুৱাইছো কোনটো শর্ত মতে, এইটো চোৱা এংগল, তাৰপিছত এইটো এংগল আৰু এইটো বাহু। তো আমি কি পাইছো দুটা এংগল পাইছো মানে দুইফালে এংগল আৰু মাজত বাহু। তো সাইড তো এংগল সাইড এংগল অর্থাৎ কোন বাহু কোন শর্ত মতে আমি ত্রিভুজ দুটা কি দেখুৱাইছো সৰ্বাংগ সম দেখুৱাইছো। তো সৰ্বাংগ সম দেখুৱাইছো মানে এতিয়া আমি কি কৰিব পাৰিম সৰ্বাংগ সম ত্ৰিভুজৰ এ ডি বাহু আৰু বি ই বাহু সমান হ'ব। চোৱা যেহেতু আমি ডি এ পি এই ত্ৰিভুজটো আৰু ই বি পি এই ত্ৰিভুজ দুটা কি দেখুৱাইছো সৰ্বাংগ সম দেখুৱাইছো, গতিকে এ ডি পি ত্ৰিভুজৰ এ ডি পি ত্ৰিভুজৰ আমাক আমাক প্ৰমাণ কৰি দিছে এ ডি ইকুৱেল টু বি ই। তো এ ডি পি ত্ৰিভুজৰ এ ডি তাৰপিছত ই বি পি ত্ৰিভুজৰ বি ই, এই দুয়োটা আমি কি বুলি ক'ব পাৰিম সমান বুলি ক'ব পাৰিম। কাৰণ কিয়, কাৰণ সৰ্বাংগ সম ত্ৰিভুজৰ প্ৰত্যেকটো অংশই কি থাকে সমান থাকে, হয় নে নহয়? তো সেইমতে আমি কি কৈ দিব পাৰিম যে এই এ ডি বাহুটো বি ই বাহুৰ কি হ'ব সমান হ'ব। ওকে, তো এতেকে 2 নম্বৰটোত চোৱা যে যিহেতু ত্ৰিভুজ ডি এ পি সৰ্বাংগ সম ত্ৰিভুজ ই বি পি, যেহেতু আমি ত্ৰিভুজ দুটা সৰ্বাংগ সম দেখুৱাইছো, গতিকে কি হৈ যাব এ ডি বাহুডাল বি ইৰ কি হৈ যাব সমান হৈ যাব। কি শর্ত মতে চিপিচিটিৰ শর্ত মতে, কাৰণ সমান বাহুৰ প্ৰত্যেকটো অংশ কি থাকে সমান থাকে। ওকে, তো এইটোৱে আছিলে আমাৰ কুৱেশ্যন নং 7ৰ সমাধান। তো মই আকৌ তোমালোকক প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিছো, তোমালোকে ভালদৰে বহিত পাতি লোৱা অংকটো, ঠিক আছে? ওকে, সো এতিয়া আমি নেক্সটটো কৰিম। চোৱা এতিয়া চোৱা 8 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে টোটেল আমাক 4টা সমাধান কৰিব দিছে। আমাক কৈছে প্ৰথমতে যে চি বিন্দুত সমকোণ সহ এই চি বিন্দুত সমকোণ সহ এ বি চি এটা সমকোণী ত্ৰিভুজ। তো এ বি চি এটা আমাক সমকোণী ত্ৰিভুজ কৈছে যাৰ এংগল চি টো কি সমকোণ। অতিভুজ এ বিৰ মধ্যবিন্দু আৰু এ বিৰ মধ্যবিন্দু অতিভুজটো কি এ বিৰ মধ্যবিন্দু। অতিভুজ ইয়াতে কোনটো এ বি চি ত্ৰিভুজৰ এম টো হ'ল অতিভুজ, হয় নহয়? তো এম টো হ'ল এ বিৰ মধ্যবিন্দু। তাৰপিছত আমাক কৈছে চিক এমৰ সৈতে এই চিক কি কৈছে এমৰ সৈতে ৰেখাৰে সংলগ্ন কৰা হ'ল আৰু ডি বিন্দুলৈ কি কৰা হ'ল বঢ়াই দিয়া হ'ল যাতে এই ডি এম টো কি হয় চি এমৰ সমান হয়, যাতে সমান সমান হয়। আৰু তো আমাক কৈছে ডি বিন্দু বিৰ সৈতে এই ডি বিন্দুক আকৌ বিৰ সৈতে কি কৰিছে একেলগ কৰি দিছে। তো আমাক দেখুৱাব দিছে ত্ৰিভুজ এ এম চি, আমাক কৈছে ত্ৰিভুজ এ এম চি সৰ্বাংগ সম ত্ৰিভুজ বি এম ডি। এই ত্ৰিভুজটোৰ সৰ্বাংগ সম দেখুৱাব দিছে। তাৰ পিছৰ পৰ্যায়ত আমাক কৈছে যে এংগল ডি বি চি এই কোণটো সমকোণ বুলি আমাক প্ৰমাণ কৰিব দিছে। আৰু থাৰ্ড আমাক দিছে যে ত্ৰিভুজ ডি বি চি সৰ্বাংগ সম ত্ৰিভুজ এ চি বি। আচ্ছা, আমি এটা আৰু এটা আছে, টোটেল 4টা আমি ষ্টেপ বাই ষ্টেপ কৰি যাওঁ। তো সব প্ৰথম ষ্টেপটো যে ত্ৰিভুজ এ এম চি এই ত্ৰিভুজটোৰ সৰ্বাংগ সম আমি কেনেকে দেখুৱাম, যে প্ৰথমতে আমি কি কৰিব পাৰিম, আমাক যিহেতু কৈছে যে এই ডি আমাক যিহেতু কৈছিলে যে এই বাহুটো এই যিটো চি এম ইকুৱেল টু ডি এম বুলি আমাক কৈছিলে, গতিকে আমি প্ৰথম শৰ্তটো কি লিখিম যে চি এম ইকুৱেল টু ডি এম, এইটো আমাক দিয়া আছে, ঠিক আছে? তো তাৰ পিছত আমি কি কৰিম এইটো কোণ লৈ ল'ম, কাৰণ এই দুটা কি বিপ্ৰতীক কোণ, হয় নহয়? তো দুটা হৈ গ'ল, আৰু এটা আমাৰ লাগে। তো আৰু এটা আমি কেনেকে কৰিম চোৱা, এইটো জেড আকাৰৰ কোণ আমি লৈ ল'ম, একান্তৰ কোণ লৈ ল'ম, হয় নহয়? তো এইটো ত্ৰিভুজৰ এই ডি কোণটো এইটো ত্ৰিভুজৰ এই চি কোণটো কি আমি সমান দেখুৱাই আমি কি কৰিব পাৰিম, এই তিনিটা শৰ্ত দেখুৱাই আমি এই ত্ৰিভুজ দুটা সৰ্বাংগ সম দেখুৱাব পাৰিম। ওকে, তো এনেকে আমি কি কৰিম ষ্টেপ বাই ষ্টেপ অংকটো কৰি যাম। তো প্ৰথমতে আমাক যিখিনি দিয়া আছে আমি সেইখিনি ভালদৰে পাতি লওঁ। চোৱা যে দিয়া আছে
চোৱা যে দিয়া আছে আমাক কি দিয়া আছে এংগল চি কোনটো 90 ডিগ্ৰী অৰ্থাৎ এংগল এ চি বি আমাক কিমান দিয়া আছে 90 ডিগ্ৰী আৰু আমাক দিছে এই এম টো হল এ বিৰ মধ্যবিন্দু যে এম হল এ বিৰ কি মধ্যবিন্দু তো আমাক আৰু কৈছে যে ডি এম ইকুৱেল টু চি এম বুলি আমাক কৈছে ওকে তো ডি এম টো চি এম ৰ সমান বুলি আমাক কৈছে তো আমি প্ৰমাণ কৰিব লাগে চোৱা যে প্ৰমাণ কৰিব লাগে যে এক নম্বৰত আমাক কি কৈছে এটা লিখা যে ত্ৰিভুজ এ এম চি সৰ্বাংগ সম আমি কি কৰিব লাগে ত্ৰিভুজ এ এম চিৰ লগত ত্ৰিভুজ বি এম ডি টো আমি সৰ্বাংগ সম বুলি দেখুৱাব লাগে তাৰপিছত 2 নম্বৰটো আমাক কি কৈছে যে এংগল ডি বি চি এটা সমকোণ এংগল ডি বি চি এটা সমকোণ বুলি আমি প্ৰমাণ কৰিব লাগে তাৰপিছত নেক্সট 3 নম্বৰ আমাক কি কৈছে যে ত্ৰিভুজ ডি বি চি এ চি বি ত্ৰিভুজ ডি চি বি সৰ্বাংগ সম ত্ৰিভুজ এ চি বি আমি দেখুৱাব লাগে আৰু নেক্সট 4 নম্বৰ আমাক কি প্ৰমাণ কৰিব দিছে এইটো চোৱা 4 নম্বৰ আমাক প্ৰমাণ কৰিব দিছে যে চি এম ইকুৱেল টু হাফ অফ এ বি এই চি এম বাহুটো এই এ বিৰ হাফ বুলি আমি প্ৰমাণ কৰিব লাগে 4 নম্বৰ দিছে আমাক চি এম ইকুৱেল টু হাফ অফ এ বি তো আমি এটা ষ্টেপ বাই ষ্টেপ কৰি যাম তো 1 নম্বৰ চোৱা প্ৰমাণ 1 নম্বৰটো আমি কৰিম প্ৰমাণ যে ত্ৰিভুজ এ এম চি আৰু ত্ৰিভুজ বি এম ডিৰ পৰা ত্ৰিভুজ এ এম চি আৰু ত্ৰিভুজ বি এম ডিৰ পৰা আমি তিনিটা শৰ্ত উলিয়াই আমি কি কৰিম ত্ৰিভুজ দুটা সৰ্বাংগ সম দেখুৱাম তো চোৱা ত্ৰিভুজ এ এম চি অৰ্থাৎ এই ত্ৰিভুজটো আৰু বি এম ডি এই ত্ৰিভুজটো এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম প্ৰথমতে আমি পাম যে এ এম ইকুৱেল টু বি এম হয় নহয় আকৌ আমি পাম কিয় পাম কাৰণ এইটো আমাক কৈছে যে এম টো কি এ বিৰ মধ্যবিন্দু গতিকে আমি ক'ব পাৰিম এ এম ইকুৱেল টু বি এম মই আগতে যেটো কৈছিলো যে একান্তৰ কোণৰ সলনি আমি এইটো দিম এইটো আৰু বেছি সহজ হ'ব অৰ্থাৎ আমি ক'ম যে এ এম ইকুৱেল টু বি এম অৰ্থাৎ এম টো হ'ব যে এ বিৰ মধ্যবিন্দু এ বি বাহুৰ মধ্যবিন্দু কোনটো এম হ'ব গতিকে আমি এইটো এনেকৈ ক'ব পাৰো তো আৰু এটা আমি কি পাম যে চি এম ইকুৱেল টু ডি এম এইটো কি আমাক দিয়া আছে আমাৰ কেইটা গ'ল দুটা গ'ল এতিয়া আমি নেক্সট আৰু এটা কি দেখাব পাৰিম বি প্ৰতীক কোণ অৰ্থাৎ এংগল এ এম চি ইকুৱেল টু এংগল ডি এম বি এইটো কি কোণ বি প্ৰতীক কোণ আমাৰ টোটেল কেইটা শৰ্ত হৈ গ'ল তিনিটা শৰ্ত হৈ গ'ল অৰ্থাৎ আমি ক'ব পাৰিম এতিয়া যে এটাকে ত্ৰিভুজ এ এম চি সৰ্বাংগ সম ত্ৰিভুজ বি এম ডি কি শৰ্ত মতে হৈছে চোৱা যে দুটা বাহু আৰু এটা কোণ অৰ্থাৎ সাইড শৰ্ত মতে হৈছে তো এইটো আমাৰ হৈ গ'ল 1 নম্বৰটোৰ সমান ঠিক আছে এটা আমি পাই গ'লো 1 নম্বৰ কুৱেশ্যনটো আমাৰ হৈ গ'ল এতিয়া আমি নেক্সট 2 নম্বৰটো কৰিম চোৱা তো 2 নম্বৰটো আমাক যেহেতু কৈছে যে বি কোণটো আমি কি দেখুৱাব লাগে এই এংগল ডি বি চি এইটো আমি কি দেখুৱাব লাগে সমকোণ অৰ্থাৎ 90 ডিগ্ৰী আমাক দেখুৱাব দিছে তো চোৱা আমি সমকোণ অৰ্থাৎ 90 ডিগ্ৰী কেনেকৈ দেখুৱাম যে এইটো আমি সৰ্বাংগ সম এইটো আমি 90 ডিগ্ৰী দেখুৱাব হলে আমি এইমাত্ৰ কি পাইছো চোৱা যে ত্ৰিভুজ এ এম চি আৰু ডি এম বি টো আমি কি পাইছো সৰ্বাংগ সম পাইছো তো সৰ্বাংগ সম পাইছো মানে এইটো ত্ৰিভুজ সৰ্বাংগ সম পাইছো মানে আমি কি কৰিব পাৰিম যে এংগল চি এ এম ইকুৱেল টু এংগল ডি বি এম বুলি আমি ক'ব পাৰিম এই কোণটোৰ সমান বুলি আমি ক'ব পাৰিম কিয় ক'ব পাৰিম কাৰণ দুয়োটা ত্ৰিভুজ যেহেতু অলৰেডি সৰ্বাংগ সম হৈ গ'ল তো সৰ্বাংগ সম ত্ৰিভুজৰ প্ৰত্যেকটো অংশ কি থাকে সমান থাকে অৰ্থাৎ চিপিচিটি শৰ্ত মতে আমি কৈ দিব পাৰিম তো যেহেতু ত্ৰিভুজ এ এম চি সৰ্বাংগ সম ত্ৰিভুজ বি এম ডি এটাকে আমি কৈ দিব পাৰিম যে এংগল চি এ এম ইকুৱেল টু এংগল ডি বি এম এইটো কি শৰ্ত মতে হৈছে যে চিপিচিটি শৰ্ত মতে হৈছে এইটো আমি দি থম 1 নং সমীকৰণ বুলি ঠিক আছে তো তাৰ পিছত চোৱা এতিয়া আমি কি কৰিম যেহেতু আমাক এই কোণটো 90 ডিগ্ৰী দেখুৱাব দিছে এতিয়া আমি এই ডাঙৰ ত্ৰিভুজটো যদি লৈ লওঁ যে এতিয়া চোৱা যে কিন্তু ত্ৰিভুজ এ বি চিত তিনিওটা কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী অৰ্থাৎ আমি ক'ব পাৰিম যে এংগল এ প্লাছ এংগল এ বি চি বি কোণ প্লাছ
এংগল বি এ এংগল বি চি এ তিনিটা কোণৰ সমষ্টি কিমান হৈ যাব 180 ডিগ্ৰী হৈ যাব ওকে তো যেহেতু তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হৈ যাব এতিয়া চোৱা এংগল এ ইকুৱেল টু এতিয়া চোৱা যে ইয়াতে কি আছে এংগল এ বি চি হয়নে তো এংগল এ বি চি এটো আমি কি কৰিম এংগল এ বি চি ৰাখি দিম এটা প্লাস হ'ব এংগল এ প্লাস এংগল এ বি চি প্লাস এংগল বি চি এ তো চোৱাচোন এংগল বি চি এ এই চি কোণটো কিমান পাইছো আমি অলৰেডি 90 ডিগ্ৰী পাইছো হয় নহয় তো বি চি এৰ সলনি আমি 90 ডিগ্ৰী পাতি দিছো ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী ওকে তো এতিয়া চোৱা এই এ কোণটো আমি কি এংগল চি এ বি বুলি লিখিব পাৰো গতিকে এংগল চি এ বি বুলি লিখি দিম ঠিক আছে তো এতিয়া চোৱা যে যেহেতু মই কি কৰিছো চি এ বি তো চোৱা চি এ বিৰ সলনি মই কি লিখিব পাৰিম চি এ বিৰ সলনি মই লিখিব পাৰিম চি এ এম বুলি হয় নে নহয় তো মই ইয়াতে বিৰ সলনি কি লিখি দিম এম বুলি লিখি দিম অৰ্থাৎ চি এ এম এতিয়া চোৱা চি এ এমৰ সলনি মই কি লিখিব পাৰিম এংগল ডি বি এম হয় নহয় এংগল ডি বি এম লিখি দিম তাৰপিছত ইয়াতে আছে কি এংগল এ বি চি এংগল এ বি চি ইকুৱেল টু কিমান হৈ যাব 180 মাইনাস এই প্লাসৰ 90 টো কিফালে গলে কি হৈ যাব মাইনাসৰ 90 হৈ যাব হয়নে তো এতিয়া চোৱা আমি যদি 180 ৰ পৰা 90 মাইনাস কৰি দিও তেতিয়ালে কি পাই যাম যে ডি বি এম আৰু এটো চি এ এম ৰ সলনি আমি কেনেকে ডি বি এম পালো আৰু এটো এংগল এ টো যে এংগল এ টো তুমি লিখিবা এংগল চোৱা এংগল এ টো যে চি এ এম বুলি লিখি দিবা চি এ এম এংগল এ এনেকে অকলশৰে লিখিব নালাগে চি এ এম বুলি দি দিবা তো চি এ এম ৰ সলনি আমি ডি বি এম লিখি দিছো একৰ পৰা এটো দি দিবা যে একৰ পৰা পাইছো ওকে তো আমি এখিনি পাইছো এতিয়া চোৱা যে ডি বি এম প্লাস এংগল এ বি চি ইকুৱেল টু 180 ৰ পৰা 90 গলে কিমান পাই যাম 90 ডিগ্ৰী আমি পাই যাম ওকে তো এতিয়া চোৱা আমি কি কৰিম যে ডি বি এম প্লাস এংগল এ বি চি এংগল ডি বি এম প্লাস এংগল এ বি চি ইকুৱেল টু 90 ডিগ্ৰী পাইছো তেতিয়া চিত্ৰটোত চোৱাচোন যে আমি কি পাইছো যে ডি বি এম ভালকে চোৱা যে ডি বি এম প্লাস এ বি চি তো দুয়োটা মিলি আমি কি পাম যে ডি বি চি পাম হয় নহয় তো এই দুটাৰ সলনি আমি কি লিখিম এংগল ডি বি চি ইকুৱেল টু কিমান পাই যাম 90 ডিগ্ৰী পাই যাম তো আমাৰ কি নম্বৰটো হৈ গল 2 নম্বৰটো আমাৰ হৈ গল যে এংগল ডি বি চি আমি 90 ডিগ্ৰী বুলি আমি দেখুৱাব দিছিল আমাক তো এই বি কোণটো আমি কিমান পাই গৈছো 90 ডিগ্ৰী তো আমাৰ দুটা কি হৈ গল সমাধান হৈ গল এই দুটা তোমালোকে পাতি লও এতিয়া আমি নেক্সট 3 নম্বৰটো কৰিম ওকে এই দুটা তোমালোকে ভালদৰে পাতি লও এই চিত্ৰটো এইটো মই চিত্ৰটো লগে লগে এনেকে লৈ যাও যাতে তোমালোকৰ একো অসুবিধা নহয় ওকে হ'ব এতিয়া আমি নেক্সট এইটোৰ 3 নম্বৰ যেটো পাৰ্ট এইটো আমি কৰো এতিয়া সব 3 নম্বৰটো আমাক কি কৈছে যে ত্ৰিভুজ ডি চি বি ভালকে চোৱা ত্ৰিভুজ ডি চি বি এই ত্ৰিভুজটো আৰু আমাক কৈছে এ চি বি এই ত্ৰিভুজটো এই দুটা ত্ৰিভুজ আমাক কি কৰিব দিছে সৰ্বাংগসমূহ আমাক কৰিব দিছে তো সৰ্বাংগসমূহ দেখুৱাবলৈ আমি কি কৰিব লাগিব এই দুটা ত্ৰিভুজৰ পৰা যিকোনো প্ৰকাৰে আমি তিনিটা শৰ্ত উলিয়াব লাগিব হয় নহয় তো চোৱাচোন ডি চি বি অৰ্থাৎ এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজ দুটাত আমি কি শর্ত পাম তো প্রথমতে আমি এঙ্গেল ডিবিসি আর ইফালে এঙ্গেল এসিবি পাম নে নাই এই ত্রিভুজত এঙ্গেল বি2 আর এই ত্রিভুজত এঙ্গেল সি এই দুটা কোণ কি হ'ব সমকোণ হ'ব নেক্সট আমি ডিবি ইকুয়াল টু এসি পাই যাম হয় নহয় যেহেতু এইটো ত্রিভুজ সৰ্বাংগ সম গতিকে এইটো বাহু কি হ'ব সমান হ'ব আৰু এটা আমি কি কৰি দিব পাৰিম যে বিসি বাহুডাল দুইটা ত্রিভুজতে আছে গতিকে বিসি ইকুয়াল টু বিসি অর্থাৎ সাধারণ বাহু তো টোটাল আমি তিনিটা শর্ত পাই যাম তো তিনিটা শর্ত পালে আমি কি কৰি দিব পাৰিম যে এই ত্রিভুজ দুটা কি হ'ব সৰ্বাংগ সম হ'ব তো একদম ইজি এই তিনিটা সো যে ত্রিভুজ ডিসিবি আৰু ত্রিভুজ এসিবিৰ পৰা দুটা ত্রিভুজৰ পৰা আমি কি পাম প্ৰথমতে আমি পাম যে এঙ্গেল ডিবিসি ইকুয়াল টু এঙ্গেল এসিবি দুইটা কি পাইছো সমকোণ পাইছো আৰু আমি কি পাইছো যে ডিবি ইকুয়াল টু এসি এটো আমি পাইছো যেহেতু ত্রিভুজ দুটা কি সৰ্বাংগসম যেহেতু ত্রিভুজ ডিএমবি সৰ্বাংগসম ত্রিভুজ এএমসি ওকে তো দুটা শর্ত পাইছো ইয়াৰ পিছত চোৱা যে দুয়োটাতে কি আছে বিসি আছে সিবি বা বিসি আছে গতিকে বিসি ইকুয়াল টু বিসি দুয়োটা ত্রিভুজতে কি সাধারণ বাহু তো টোটাল আমি কেইটা পাই গলো শর্ত তিনটা শর্ত পাই গৈছো তো তিনটা শর্ত পাই গৈছো মানে এটাকে আমি কৈ দিব পাৰিম যে এটাকে ত্রিভুজ ডিসিবি সৰ্বাংগসম ত্রিভুজ এসিবি তো কি শর্ত মতে হৈছে বাহু কোণ বাহু হ্যাঁ দুটা বাহু আৰু এটা কোণ গতিকে সাইড এঙ্গল সাইড বুলি আমি লিখিছো তো আমাৰ 3 নম্বৰটো কি হৈ গল
সমাধান হৈ গ'ল ঠিক আছে তো এতিয়া আমি নেক্সট শেষৰটো 4 নম্বৰটো কৰিম চোৱা 4 নম্বৰটো আমাক দিছে CM = হাফ অফ AB বুলি আমি প্ৰমাণ কৰিব লাগে তো চোৱা যে CM যেটো আছে এই CM টো এই AB ৰ হাফ বুলি আমি প্ৰমাণ কৰিব লাগে তো কেনেকৈ কৰিম চোৱা প্ৰথম স্টেপ আমি কি কৰিম প্ৰথমতে আমি কম যেহেতু এই D ভালকে চোৱা যেহেতু এই DBC আৰু এই ACB যেহেতু এই ডাঙৰ এই DBC আৰু ACB দুইটা ত্ৰিভুজ যেহেতু কি সৰ্বাংগ বুলি আমি অলৰেডি দেখুৱাইছো গতিকে আমি কি কৰিম এই DBC ত্ৰিভুজৰ পৰা BC বাহু ল'ম DC বাহু ল'ম এই DC বাহু ল'ম ভালকে চোৱা এই DBC ত্ৰিভুজৰ পৰা আমি DC বাহু ল'ম আৰু ইফালে ACB ত্ৰিভুজৰ পৰা মই কি ল'ম AB বাহু ল'ম কাৰণ কিয় দুইটা ত্ৰিভুজ যেটো সৰ্বাংগ গতিকে এইটো বাহু কি হ'ব সমান হ'ব CPCT শৰ্তমতে তো এইকেইটাৰ পৰা আমি কি কৰিম এই CM = হাফ অফ AB উলিয়াম তো চাই থাকা 4 নম্বৰটো আমি কৰিম ওকে তো 4 নম্বৰটো আমি কি কৰিম যে যেহেতু এই BDC বা DBC BDC সৰ্বাংগ ত্ৰিভুজ ACB যেহেতু সৰ্বাংগ এতেকে কি হৈ যাব যে DC = AB DC = AB হৈ যাব কাৰণ CPCT শৰ্তমতে যে সৰ্বাংগ ত্ৰিভুজৰ প্ৰত্যেকটো অংশ কি থাকে সমান থাকে ওকে তো এতিয়া আমি কি কৰিম এই DC দুইফালে কি কৰি দিম আমি হাফেৰে পূৰণ কৰি দিম তো হাফ ইনটু DC = হাফ অফ AB ওকে অৰ্থাৎ চোৱা যে হাফ অফ DC ভালকে চোৱা যে DC ৰ হাফ কি হ'ব CM হ'ব কাৰণ DC ৰ আধা কি CM গতিকে CM = হাফ অফ AB তো হাফ অফ কি দিম AB হাফ অফ AB তো চোৱা আমাক এইটোৱে প্ৰমাণ কৰিব দিছিলে যে CM টো AB ৰ হাফ বুলি আমাক প্ৰমাণ কৰিব দিছিলে এইটো চোৱা 4 নম্বৰটো যে আমাক প্ৰমাণ কৰিব দিছিলে CM = হাফ অফ AB তো আমি এইটো পাই গৈছো যে CM = হাফ অফ AB তো এইটো কি হৈ গ'ল প্ৰমাণিত হৈ গ'ল তো চাৰিওটা আমাৰ কি হৈ গ'ল সমাধান হৈ গ'ল ইয়াৰ আগতে তোমালোকে 1 আৰু 2 পাতিছে এতিয়া তোমালোকে 3 আৰু 4 পাতা মই আটাইখিনি আকৌ প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিছো চোৱা তো তোমালোকে ভিডিঅটো পজ কৰি অংকটো একদম ভালদৰে পাতি লোৱা ওকে সো এতিয়া আমি নেক্সট MCQ খিনি কৰিম চোৱা এতিয়া চোৱা আমি 9 নম্বৰ MCQ টো কৰিম 9 নম্বৰ MCQ আমাক কি কৈছে যে ত্ৰিভুজ ABC সৰ্বাংগ ত্ৰিভুজ FDE তো ভালদৰে চোৱা দুটা ত্ৰিভুজ আমাক সৰ্বাংগ কৈছে মানে আমি দুটা ত্ৰিভুজ আঁকি ল'ম চাই থাকা যে আমি এইটো এটা ত্ৰিভুজ আঁকি লৈছো আৰু এইটো এটা ত্ৰিভুজ আমি আঁকি লৈছো আমাক কৈছে ত্ৰিভুজ ABC তো আমি ABC ত্ৰিভুজ এটা আঁকি ললো আৰু এটা কৈছে আমাক FDE তো আৰু এটা ত্ৰিভুজ আমি আঁকি ল'ম যে FDE ওকে তো স্টেপ বাই স্টেপ চাই যাও তো আমাক কৈছে যে AB = 5 cm তো এই AB টো আমি ধৰি লৈছো যে 5 cm আমাক দিয়া আছে আৰু এংগল B আমাক কিমান দিছে 40 ডিগ্ৰী তো এংগল B 40 ডিগ্ৰী আৰু এংগল A কিমান দিছে 80 ডিগ্ৰী তো এংগল A 80 ডিগ্ৰী আৰু আমাক কৈছে DE কিমান 6 cm তো DE আমাক কিমান দিছে 6 cm হলে এই DE টো যদি 6 cm হয় তেন্তে তলৰ কোন কেইটা শুদ্ধ হ'ব তো ভালদৰে চোৱাচোন প্ৰথম স্টেপটো আমি কি কৰিম আমাক এংগল B দিয়া আছে আৰু এংগল A দিয়া আছে ওকে আৰু আমাক কি দিয়া আছে এই AB বাহুটোৰ জোখ দিয়া আছে আমাক 5 cm ঠিক আছে তো আমি কি কৰিম CPCT শৰ্তমতে যেহেতু ত্ৰিভুজ দুটা আমাক কি কৈছে সৰ্বাংগ বুলি কৈছে হয় নহয় তো সৰ্বাংগ ত্ৰিভুজ যেহেতু কৈছে গতিকে এই AB টো যেহেতু 5 cm গতিকে DF টো কিমান হৈ যাব 5 cm হৈ যাব কাৰণ সৰ্বাংগ ত্ৰিভুজৰ প্ৰত্যেকটো অংশ কি থাকে সমান থাকে গতিকে এইটো 5 cm হলে এইটো কিমান হৈ যাব 5 cm হৈ যাব তো আকৌ চোৱা এইটো যদি DF টো যদি 5 cm হৈ গ'ল এতিয়া আমি এংগল ভালকে চোৱা এই এংগল C টু এংগল E ৰ সমান আমি ক'ব পাৰিম নে নাই ক'ব পাৰিম কাৰণ CPCT শৰ্তমতে হয় নহয় তো CPCT শৰ্তমতে এংগল E টু কি হৈ যাব এংগল C সমান হৈ যাব তো এতিয়া আমি কি কৰিম ত্ৰিভুজ ABC এই দুটা ত্ৰিভুজৰ কোণৰ মান যেহেতু আমাক দিয়া আছে আমি তৃতীয়টো উলিয়াব পাৰিম তো তৃতীয়টো ওলোৱাৰ লগে লগে আমি এইটোৰ মান পাই যাম হয় নহয় কাৰণ এইটো আৰু এইটো সমান গতিকে আমাৰ প্ৰথম কাম কি হ'ব এই ABC ত্ৰিভুজৰ আমি কি কৰিম এংগল C টো উলিয়াম ওকে তো প্ৰথম স্টেপটো মই কি কৰিছো যে যেহেতু ত্ৰিভুজ ABC সৰ্বাংগ ত্ৰিভুজ DEF গতিকে আমি কি কৰিছো যে এই AB বাহুটো DF ৰ সমান হ'ব ওকে AB টো DF ৰ সমান হ'ব কিয় কাৰণ CPCT শৰ্তমতে তো এতেকে কি হৈ যাব DF ও কিমান হৈ যাব 5 cm হৈ যাব হয় নহয় 5 cm হৈ যাব তো এতিয়া ত্ৰিভুজ ABC ৰ পৰা এংগল ABC প্লাস এংগল BCA প্লাস এংগল CAB তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী হয় নহয় তো এংগল B কোণৰ মান দি আছে 40 ডিগ্ৰী আৰু এংগল A কোণৰ মান দি আছে 80 ডিগ্ৰী তো 40 ডিগ্ৰী
প্লাস এংগল BCA টো আমি এনেকে ৰাখি দিম আৰু এংগল CAB তে এ কোণৰ মান কিমান 80 ডিগ্ৰী তো 80 ডিগ্ৰী ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী তো 40 লগত 80 প্লাস কৰা 0 8 চাগে কিমান 12 অৰ্থাৎ কিমান হৈ যাব 120 ডিগ্ৰী প্লাস এংগল BCA ইকুৱেল টু 180 ডিগ্ৰী এংগল BCA কিমান হৈ যাব 180 ৰ পৰা আমি কি কৰিম 120 মাইনাস কৰিম 8 ৰ পৰা 2 গলে 6 অৰ্থাৎ কিমান হৈ যাব 60 ডিগ্ৰী ওকে তো BCA আমি C কোণটো কিমান পাই গৈছো 60 পাই গৈছো মানে এটোৰ মানো কিমান হৈ যাব 60 হৈ যাব হয় নহয় কাৰণ কিয় দুয়োটা কি সমান হয় নহয় তো এতিয়া চোৱা তো আমি যেহেতু DF টো কিমান পাই গৈছো 5 সেন্টিমিটাৰ আৰু এংগল E টো আমি কি পাই গৈছো 60 ডিগ্ৰী পাই গৈছো তেতিয়া চোৱাচোন মিলাই চোৱা যে আমাক কৈছে যে ইয়াতে এক নম্বৰ অপচনটো কৈছে DF কিমান 5 সেন্টিমিটাৰ আৰু এংগল F টো কিমান 60 ডিগ্ৰী বুলি কৈছে কিন্তু চোৱা এই কোণটোৰ সমান তো এই কোণটো 80 ডিগ্ৰী হলে এই কোণটো কিমান হ'ব 80 ডিগ্ৰী কিন্তু ইয়াতে কিমান কৈছে 60 ডিগ্ৰী গতিকে অটোমেটিক এক নম্বৰটো কি হৈ যাব অপচনটো ভুল হৈ যাব নেক্সট দুই নম্বৰ অপচনটো আমাক কৈছে DF 5 সেন্টিমিটাৰ আচ্ছা এটো ঠিকই আছে আৰু এংগল E টো আমাক 60 ডিগ্ৰী বুলি কৈছে গতিকে এটো কি হৈ যাব শুদ্ধ হৈ যাব কাৰণ আমি এমাত্ৰ উলিয়াইছো এংগল E টো কিমান 60 ডিগ্ৰী নেক্সট চোৱা DE 6 সেন্টিমিটাৰ এই DE বাহুটো আমাক কৈছে 6 সেন্টিমিটাৰ আৰু এংগল E টো আমাক কিমান কৈছে 60 সেন্টিমিটাৰ তেতিয়া চোৱা তো কুৱেশ্যনটোতে চোৱা এটো আমাক দিয়া আছিল যে DE 6 সেন্টিমিটাৰ এটো আমাক কুৱেশ্যনটোতে দিয়া আছিল আৰু এংগল E কিমান 60 ডিগ্ৰী এটো আমি পাইছো গতিকে এটো কি হৈ যাব শুদ্ধ হৈ যাব তাৰ পিছৰটো আমাক কি কৈছে যে DE 6 সেন্টিমিটাৰ অৰ্থাৎ এই DE টো কিমান 6 সেন্টিমিটাৰ আৰু এংগল D কিমান দিয়া আছে 40 ডিগ্ৰী তো চোৱা B কোণটো যেহেতু D কোণটোৰ সমান হয় নহয় সমদ্বিবাহু ত্ৰিভুজৰ আটাইকেইটা অংশ সমান থাকে গতিকে এটো 40 ডিগ্ৰী হলে D কোণটো কিমান হৈ যাব 40 ডিগ্ৰী হৈ যাব আৰু DE টো আমি অলৰেডি পাইছো 6 সেন্টিমিটাৰ গতিকে চোৱা শুদ্ধ কোণ কিটা হ'ব অপচন 2 3 আৰু 4 তো অপচন 2 3 আৰু 4 অপচন কোনটো হৈ যাব D হৈ যাব শুদ্ধ উত্তৰ 9 নম্বৰ MCQ তো 9 নম্বৰৰ কোনটো শুদ্ধ হৈ যাব D হৈ যাব শুদ্ধ উত্তৰ ওকে তো তোমালোকে ভালদৰে এটো এইখিনি MCQ খিনি ভালদৰে পাতি লোৱা ওকে MCQ কিন্তু বুজি তোমালোকে কৰিব লাগিব তো আমাৰ 9 নম্বৰ MCQ হৈ গল এতিয়া আমি নেক্সট 10 নম্বৰ MCQ টো চাম তো তোমালোকে ভালদৰে 10 নম্বৰ MCQ টো বুজি লোৱা তো 10 নম্বৰ MCQ টো আমাক কি কৈছে এই প্ৰশ্নটোত এটা উক্তিৰ বিপৰীতে এটা যুক্তি দিয়া আছে তো উক্তি কৈছে আমাক ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ চোৱা যে আমাক কৈছে ত্ৰিভুজ ABC আৰু PQR তো চোৱা ABC আৰু PQR আৰু আমাক কৈছে BC বাহুটো এই BC বাহুটো এই QR ৰ সমান আৰু এংগল B টো এংগল Q ৰ সমান আৰু আমাক কৈছে এই AB বাহুটো এই PQ বাহুৰ সমান তেন্তে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ PQR তো চোৱা এইটো বাহুৰ সমান এইটো বাহুৰ সমান আৰু এইটো এংগলৰ সমান তো দুটা শৰ্ত আমি পাই গৈছো নাই দুটা এইটো বাহু এইটো সো এইটো বাহু এইটো এটা শৰ্ত গল এইটো বাহু এইটো দুটা শৰ্ত গল এইটো কোণৰ সমান তিনটা শৰ্ত হৈ গল মানে ত্ৰিভুজ দুটা কি হ'ব সৰ্বাংগসম হ'ব গতিকে অপচন এটো কি হৈ যাব উক্তিৰ এটো কি হৈ যাব শুদ্ধ হৈ যাব ওকে তো আমাক কৈছে গতিকে CA ইকুৱেল টু RP সৰ্বাংগসম ত্ৰিভুজৰ প্ৰত্যেকটো অংশ সমান অৰ্থাৎ CA টু PR ৰ সমান হ'ব আৰু এংগল BCA এই এংগল C কোণটো এই এংগল R কোণৰ সমান হ'ব CPCT শৰ্ত মতে আকৌ এই এংগল A টু এংগল P কোণৰ কি হ'ব সমান হ'ব গতিকে এটো কি হৈ যাব উক্তিটো সম্পূৰ্ণ শুদ্ধ হৈ যাব ওকে তাৰ পিছত চোৱা যুক্তি কি কৈছে সৰ্বসম ত্ৰিভুজৰ ক্ষেত্ৰত অনুৰূপ অংশসমূহ সমান হয় তো সৰ্বসম ত্ৰিভুজ দুটা যেহেতু আমি লৈছো সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশসমূহ সমান হয় আৰু আমি CPCT লিখো সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশসমূহৰ কাৰণে তো চোৱা এইটো যেহেতু সৰ্বসম ত্ৰিভুজৰ আমি যেতিয়াই কি পাও সৰ্বসম ত্ৰিভুজৰ তিনিটা শৰ্ত দেখুৱাই আমি যেতিয়া ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাও তেতিয়া ত্ৰিভুজ দুটাৰ প্ৰত্যেকটো অংশ প্ৰত্যেকটো কোণ প্ৰত্যেকটো বাহু প্ৰত্যেকটো অংশ কি হৈ যায় ত্ৰিভুজ দুটাৰ সমান হৈ যায় আৰু শেষত আমি CPCT দেখুৱাই আমি কি কৰিব পাৰো প্ৰত্যেকটো অংশ এটা ত্ৰিভুজৰ আন এটা অংশৰ সমান বুলি আমি দেখুৱাব পাৰো তো সেই কাৰণে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশসমূহৰ কাৰণে আমি কি ব্যৱহাৰ কৰো CPCT গতিকে যুক্তি আৰু কি হৈ যাব শুদ্ধ হৈ যাব গতিকে অপচন চোৱা অপচন বি হৈ যাব শুদ্ধ উত্তৰ যে উক্তি এ সত্য যুক্তি আৰু সত্য যুক্তি আৰু উক্তি এৰ কি হ'ব শুদ্ধ ব্যাখ্যা হ'ব গতিকে অপচন বি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে তো তোমালোকৰ ষ্টুডেন্টস তোমালোকৰ অনুশীলনী 7.1 ৰ আটাইখিনি অংক আজিৰ এটা ভিডিঅত শেষ হ'ল ঠিক আছে তো তোমালোকে ভিডিঅটো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ প্ৰত্যেকটো ভিডিঅ বনোৱা বহুত কষ্ট হয় সো ইমান দীঘল এটা ভিডিঅ বনাইছো একদম বহুত কষ্ট হৈ গৈছে গতিকে তোমালোকৰ কাৰণে কষ্ট কৰি আছো তোমালোকে কি কৰিবা অকমান সাপোৰ্ট কৰি দিবা তোমালোকে ভিডিঅটো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তো নেক্সট ভিডিঅত মই তোমালোকক অনুশীলনী 7.2 ৰ অংকখিনি কৰাম তো নেক্সট ভিডিঅত তোমালোকে ভিডিঅ ডেসক্ৰিপচন বা তোমালোকে ক্লাস 9 মেথছ বুলি এটা প্লেলিস্ট আছে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলতে তাতে তোমালোকে পাই যাবা ঠিক আছে সো আজিলৈ আহিছো বাই বাই টেক কেয়াৰ